নমস্কাৰ জয়তে সকলোকে সাদৰ সম্ভাষণ জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো ইকনমি ইন দ্য কনটেক্সট অফ আসাম এ সাইন্টিফিক এনালাইসিস শীৰ্ষক বক্তৃতালানিৰ আজি অষ্টম সংখ্যক বক্তৃতা অনুষ্ঠান এই বক্তৃতা অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ মাজত আছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয় প্ৰফেসৰ দিবাকৰ চন্দ্ৰ ডেকা ছাৰ তেখেতে Use of post-harvest banana plant in agriculture and value addition to banana farming শীৰ্ষক বক্তৃতা প্ৰদান কৰিব। আমাৰ মাজত উপস্থিত আছে অসম বিজ্ঞান সমিতিৰ সভানেত্ৰী ডক্টৰ জয়ন্তী চুতীয়া বাইদেউ, অসম বিজ্ঞান সমিতিৰ মুখ্য সচিব ডক্টৰ জয়দীপ বৰুৱা ছাৰৰ লগতে আমাৰ সন্মানীয় শ্ৰোতা আৰু দৰ্শক মণ্ডলী। এই চেগতে মই ডক্টৰ জয়ন্তী চুতীয়া বাইদেউক আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি দুআষাৰ ক'বলৈ অনুৰোধ জনালো। ধন্যবাদ। অসম বিজ্ঞান সমিতিৰ সমূহ সদস্য আৰু আজিৰ আমন্ত্ৰিত বক্তা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ অধ্যাপক দিবাকৰ চন্দ্ৰ ডেকা, আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা সম্ভাষণ জনাই আজিৰ সভাৰ কাম আৰম্ভ কৰিব খুজিছো। অসম প্ৰসংগত উন্নয়ন এক বৈজ্ঞানিক বিশ্লেষণ এই সন্দৰ্ভত হোৱা জনপ্ৰিয় বক্তৃতালানিৰ ইতিমধ্যে ৬০টা বক্তৃতা প্ৰদান কৰা হৈ গৈছে। আজিৰ বক্তৃতাৰ বিষয়বস্তু হ'ল Use of harvest banana plant in agriculture and value addition to banana farming. আমি সকলোৱে জানো যে অসমৰ মাটি আৰু জলবায়ু কলৰ খেতিৰ কাৰণে অতি উপযোগী। দক্ষিণ পূব এছিয়াৰ প্ৰায় সকলো ঠাইতে প্ৰচুৰ কল খেতি হয়। অসমত এনে কেইবিধমান কল আছে যিবোৰ অন্য ঠাইত পোৱা নাযায়। আমাৰ সমাজ আৰু সংস্কৃতিৰ লগত কলগছ আৰু কলৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। ফল হিচাপেই হওক বা পাচলি হিচাপেও হওক ই প্ৰায় সকলোৰে অতি প্ৰিয় আৰু পুষ্টিকৰ খাদ্য। তাৰোপৰি কলগছৰ প্ৰতিটো অংশই আমাৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। কলৰ ঔষধি গুণো আছে। কল প্ৰচেছিং কৰি বহু খাদ্য সামগ্ৰীও তৈয়াৰ কৰিব পাৰি। আমাৰ অসমৰ ভীমকল বা আঠিয়া কল এই কলৰ বিশেষত্বৰ কথা সকলোৱে জানে। এইবোৰ সকলো মিলি কলৰ চাহিদা বাঢ়ি যোৱাৰ পৰিপ্ৰেক্ষিতত তাৰ উৎপাদনো বেছি হোৱাটো অতি দৰকাৰী হৈ পৰিছে আৰু তাৰ এক আমাৰ বৈজ্ঞানিক বিশ্লেষণৰ দৰকাৰ। আৰু সেয়েহে এই খেতিৰ দ্বাৰা কেনেকৈ অৰ্থনৈতিক উন্নয়নত ই এটা কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে আৰু এইবোৰ কথাকে আলোচনা কৰিবলৈ আজি আমাৰ মাজলৈ ডক্টৰ ডেকাক আমি আমন্ত্ৰণ জনাইছো আৰু তেখেতে আজি যিটো আলোচনা কৰিব তাৰ পৰা মই ভাবো আমাৰ সকলোৱে খুব উপকৃত হ'ব। গতিকে আমি সকলোৱে আগ্ৰহে তেখেতৰ এইটো বৰ গুৰুত্বপূৰ্ণ বিষয় আৰু আমাৰ জনসমাজৰ কাৰণেও খুব দৰকাৰী বিষয়। গতিকে আমি তেখেতৰ বক্তৃতালৈ আগ্ৰহেৰে বাট চাই আছো। এতিয়া মই প্ৰধান সচিব ডক্টৰ জয়দীপ বৰুৱাক ডক্টৰ ডেকাৰ এটি চমু পৰিচয় দাঙি ধৰিবলৈ অনুৰোধ জনালো। তাৰ পাছতে আমাৰ বক্তৃতা আৰম্ভ হ'ব। ধন্যবাদ। ধন্যবাদ ডক্টৰ জয়ন্তী চুতীয়া বাইদেউ। অসম বিজ্ঞান সমিতিৰ মাননীয় সভাপতি মহোদয়া, কাৰ্যকৰী সভাপতি ডক্টৰ মোহন চন্দ্ৰ কলিতা ছাৰ, আমাৰ এই প্ৰগ্ৰেমৰ আদৰণীয় ডক্টৰ কন্দৰ্প কুমাৰ শৰ্মা, ইয়াত অংশগ্ৰহণ কৰা আমাৰ অংশগ্ৰহণকাৰীসকল আৰু আজি আমাৰ বক্তা আমন্ত্ৰিত বক্তা অধ্যাপক দিবাকৰ চন্দ্ৰ ডেকা ছাৰ। ডক্টৰ ডেকা ছাৰ মোৰ ব্যক্তিগতভাৱে মোৰ ৰসায়ন বিভাগৰ মোৰ শিক্ষাগুৰু আছিল। গতিকে আজি ছাৰৰ পৰা বহুত বছৰৰ মূৰত ছাৰৰ বক্তৃতা এনেদৰে শুনিবলৈ পাম বুলি ভাবিছো। অধ্যাপক ডেকা ছাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক হোৱাৰ লগতে অলপতে আমাৰ অসম চৰকাৰে প্ৰতিষ্ঠা কৰা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য, প্ৰথমগৰাকী উপাচাৰ্য হিচাপে তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰিছে।
ৰসায়ন বিজ্ঞানৰ এগৰাকী অতি ৰাষ্ট্ৰীয়ভাৱে স্বীকৃত শিক্ষক আৰু ৰসায়ন বিজ্ঞানৰ বিশেষকৈ জৈৱ ৰসায়ন বিজ্ঞানৰ এগৰাকী আন্তৰ্জাতিকভাৱে খ্যাতিসম্পন্ন বিজ্ঞানী ডক্টৰ দিবাকৰ চন্দ্ৰ ডেকা। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MSc পাছ কৰাৰ পিছত IIT খড়গপুৰৰ পৰা MTech আৰু PhD ডিগ্ৰী তেখেতে লাভ কৰিছে। তাৰোপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ পৰা প্ৰথমগৰাকী DSc ডিগ্ৰী পোৱা ব্যক্তি তেখেত। আৰু তেখেত আমি অতি আনন্দিত, আমি গৌৰৱ কৰোঁ যে FRSC ফেলো অফ দি ৰয়েল ছ'চাইটি অফ কেমিষ্ট্ৰি লণ্ডনৰ দ্বাৰা তেখেতে সন্মানিত। তেখেতৰ গৱেষণাৰ ক্ষেত্ৰখন যথেষ্ট বিশাল। নেচাৰেল প্ৰডাক্টছ, চিন্থেটিক অৰ্গেনিক কেমিষ্ট্ৰি, বায়'ফুয়েলছ, যিটো আমাৰ কাৰণে বৰ্তমান সময়ত আটাইতকৈ অতি গুৰুত্বপূৰ্ণ বিষয়। বায়'ফুয়েলছৰ ওপৰতো ছাৰে বিভিন্ন ধৰণৰ গৱেষণা পত্ৰ প্ৰকাশ কৰিছে। বৰ্তমান অধ্যাপক ডেকা ছাৰ অল ইণ্ডিয়া এছ'চিয়েশ্যন ফৰ কেমিষ্ট্ৰি টিচাৰ্ছ তাৰো সভাপতি, ইউনেস্কো ৰিচাৰ্চ ফেলো, তেখেতে টকিঅ' ইনষ্টিটিউট অফ টেকনলজি ইউনেস্কো ৰিচাৰ্চ পাইছিলে, কমনৱেলথ ভিজিটিং ফেলো টু ইউনিভাৰ্চিটি অফ মানচেষ্টাৰ, গতিকে মেম্বাৰ ৰিচাৰ্চ বৰ্ড অফ এডভাইজাৰ্ছ, আমেৰিকান বায়োগ্ৰাফিকেল ইনষ্টিটিউট, তেখেতে 2016 চনত ভাৰত জ্যোতি বঁটা লাভ কৰিছে, লিডিং এডুকেশ্যনিষ্ট এৱাৰ্ড 2018। গতিকে এইদৰে বিভিন্ন সন্মানেৰে সন্মানিত অধ্যাপক ডেকাৰ নেতৃত্বত তেখেতৰ ইতিমধ্যে 70খনতকৈ অধিক গৱেষণা পত্ৰ বিভিন্ন আন্তৰ্জাতিক গৱেষণা আলোচনীত প্ৰকাশিত হৈছে। তেখেতৰ অধীনত ইতিমধ্যে 27 গৰাকী ছাত্ৰই PhD লাভ কৰিছে, 40ৰো অধিক MSc ডিচাৰ্টেশ্যন তেখেতে গাইড কৰিছে। গতিকে ইমান অভিজ্ঞ এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানীৰ পৰা আজি এটা অতি বিশেষ ধৰণৰ বিষয়, যিটো আমি কলগছৰ পেলন, আমি সদায় কওঁ যে এবাৰ ফল দি মৰি যাম, যিটো ঔষধি গছ বুলি কওঁ, ঔষধি উদ্ভিদ। গতিকে কলথোকা কটাৰ পিছত কলথোকা কি কৰা হ'ব? গতিকে এই পোষ্ট হাৰ্ভেষ্ট বানানা প্লেণ্ট তাৰ যিটো ব্যৱহাৰ আৰু খেতি পথাৰত তাৰ কি ধৰণে ব্যৱহাৰ কৰিব পাৰি, আৰু কল খেতিত এই ধৰণে আমি কি ধৰণে ভেলু এডিশ্যন কৰিব পাৰোঁ, সেই বিষয়ে ছাৰে আজি আমাৰ আগত ক'ব। আমাৰ যি আলোচনা চলি আছে যে ইকনমি ইন দি কনটেক্সট অফ আছাম, এই ক্ষেত্ৰত বোধ কৰোঁ ছাৰৰ যিটো বক্তৃতা এটা নতুন মাত্ৰা যোগ কৰিব। আমি আৰু বেছি ক'ব বিচৰা নাই, আমি পোনে পোনে ছাৰৰ বক্তৃতা শুনিবলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। ছাৰে বোধ কৰোঁ এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন দিব। মই অধ্যাপক কন্দৰ্প কুমাৰ শৰ্মাক অনুৰোধ জনাইছোঁ সেইখিনি যাতে সুবিধা কৰি দিয়ে। ছাৰ, এতিয়া আমি ছাৰলৈ আগবাঢ়িছোঁ। এতিয়া প্ৰফেচাৰ দিবাকৰ চন্দ্ৰ ডেকা ছাৰৰ বক্তৃতা শুনিম। আৰম্ভ কৰিব পাৰোঁ? হেল্ল'। হয় ছাৰ, আৰম্ভ কৰক। হেল্ল'। ধন্যবাদ জয়দীপ। অসম বিজ্ঞান সমিতিৰ সভানেত্ৰী মাননীয়া জয়ন্তী চুতীয়া বাইদেউ, বিজ্ঞান সমিতিৰ কাৰ্যবাহী সভাপতি প্ৰফেচৰ মোহন চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক জয়দীপ বৰুৱা, বিজ্ঞান সমিতিৰ অন্যান্য সদস্যসকল আৰু আজিৰ এই অনুষ্ঠানৰ জৰিয়তে সংযোজিত সমূহ সদস্যলৈ আপোনালোক আটাইলৈ মোৰ নমস্কাৰ। অসমত বিজ্ঞান জনপ্ৰিয় কৰি অসমৰ উন্নতিত আগুৱাই নিবলৈ যিটো প্ৰচেষ্টা অসম বিজ্ঞান সমিতিয়ে হাতত লৈছে তাৰ মই শলাগ লৈছোঁ, আৰু আজি মোক এই অনুষ্ঠানৰ লগত সংযোজিত কৰি মোক অকণমান কোৱাৰ সুবিধা দিয়াৰ বাবে মই তেওঁলোকৰ শলাগ দিছোঁ, আৰু তেওঁলোকৰ প্ৰচেষ্টা অবিৰাম চলি থাকিব বুলি আশা ৰাখিম। মই পাৱাৰ পইণ্টটো শ্বেয়াৰ কৰোঁ এতিয়া। কেনেকে প্ৰয়োজন? স্যাৰ তাতে কেনেকে শ্বেয়াৰ কৰিম? স্যাৰ তাতে আপুনি মানে প্ৰেজেন্ট নাওটো পাব স্যাৰ, প্ৰেজেন্ট নাও। প্ৰেজেন্ট নাও স্যাৰ, প্ৰেজেন্ট নাও, ঠিক আছে। হয় স্যাৰ, তাক স্যাৰ আপুনি ক্লিক কৰি দিয়ক। কৰিলোঁ, তাৰপিছত তাতে স্যাৰ, তাত স্যাৰ আপুনি শ্বেয়াৰ এ স্ক্ৰীন দেখা পাব, শ্বেয়াৰ এ স্ক্ৰীন, উইন্ডো বা স্ক্ৰীন দেখা পাব। ইয়াতে আছে এই উইন্ডোতে ক্লিক কৰিব লাগিব। হয় স্যাৰ, ক্লিক কৰি দিয়ক। আৰু স্যাৰ বেকগ্ৰাউণ্ডত, ঠিক আছে। হয় স্যাৰ, বেকগ্ৰাউণ্ডত স্যাৰ এই পপুলাৰ টকাটা মই শ্বেয়াৰ, হয় স্যাৰ, শ্বেয়াৰটো আহিছে নে এতিয়া? আহিছে? নাই দেখা স্যাৰ, আহিছে নে? নাই আহা স্যাৰ।
পাৱাৰ পইণ্ট শ্বেয়াৰ আহিছে তো মোৰ ইয়াতে শ্বেয়াৰটো হয় স্যাৰ হয় স্যাৰ দেখা গৈছে স্যাৰ আপুনি 2 মিনিট ৰ'ব স্যাৰ হয় স্যাৰ দেখা গৈছে স্যাৰ কিন্তু এই স্লাইড খিনি আহা নাই স্যাৰ 2 মিনিট স্যাৰ স্যাৰ এই ঠিক আছে ডিলে হয় স্যাৰ কেতিয়াবা স্যাৰ ঠিক আছে স্যার এই ব্যাকগ্রাউন্ডত স্যার আপনার পিপিটি খিনি রেডি করা স্যার আমার খুলি থোৱা আছিল নে স্যার আছিলে খোলা আছিলে হয় স্যার স্যার এই শেয়ার স্ক্রিনত স্যার আপনি এই স্যার আপনি পিপিটি থাকা স্ক্রিনখন সিলেক্ট কৰিব স্যার দেখা যাব নেকি স্যার এতিয়া পিপি এটা মোৰটো আহিছে এতিয়া শেয়াৰিং আহিছে স্টপ শেয়ার বুলি লিখিছে মই স্টপটো কৰা নাই স্যার এই হয় স্যার দেখা গৈছে স্যার স্যার এতিয়া আপুনি স্যার পাৱাৰ পইণ্ট স্যার প্ৰেজেন্টেশনটো স্টার্ট কৰি দিও প্ৰেজেন্টেশন দিলো বাৰু এতিয়া দেখিছে হয় স্যার দেখা গৈছে স্যার দেখিছে নে হয় স্যার দেখা গৈছে সবে দেখিছে ফুল স্ক্রিন কৰি দিব পাৰে আপুনি হয় স্যার স্যার দিলো ফুল স্ক্রিন দিলো দেখিছে নে জয়দীপ দেখিছো স্যার দেখা হয় গৈছে স্যার স্টার্ট হয় দেখিছো স্যার এই মানে স্লাইড শোটো আৰম্ভ কৰি দিও স্লাইড শোটো ঠিক আছে স্যার ওকে স্লাইড ঠিক আছে আৰু স্লাইড শো দিছো মই হৈছে স্যার স্যার দুনিয়া দেখা গৈছে স্যার হৈছে স্যার আৰম্ভ কৰক স্যার ঠিক আছে ফার্স্ট স্লাইড ওকে আপোনালোক এই যে প্ৰথম স্লাইডখনত ঠিক আছে মই আজি যিবিলাক ক'ব খুজিছো এই টপিকটো হৈছে অলৰেডি ইতিমধ্যে কোৱা হৈছে যে পেলনীয়া গছ কলগছ ব্যৱহাৰ কৰি কেনেকৈ অসমৰে বুলি কথা নাই গোটেই বিশ্বৰ কলগছৰ খেতিয়কসকলৰ অৰ্থনৈতিক উন্নতি সাধন কৰিব পাৰি এই বিষয়ে মই খুব বেছি 45 মিনিট 50 মিনিটৰ ভিতৰত মই মোৰ ক'বলগীয়াখিনি শেষ কৰিম বুলি ভাবিছো এই গছজোপা আপোনালোক সকলোৱে দেখিছে এইজোপা হ'ল আঠিয়া কল আমি ভীমকল বুলিও কওঁ এই গছজোপা যি দেখিছে এই গছজোপা আমি সকলোৱে জানো আৰু মন কৰোঁ যে আমি যিকোনো কলৰ খেতি কৰা হয় কল থোকৰ কাৰণে কিন্তু ইয়াৰ গছডাল যদি চোৱা হয় এডাল হিউজ বৃহতাকাৰ এটা গছ যেটা কলথক আমি সংগ্ৰহ কৰোঁ পুৰত হোৱাৰ পিছত এই গছডাল আমি কি কৰোঁ পেলাই দিওঁ ইয়াতে আমি এজোপা বা দুজোপা কলগছ দেখুৱাইছো কিন্তু যেতিয়া এজন খেতিয়কে 100 200 বা হাজাৰ খেতিয়কবিলাকে হাজাৰ বিঘা কলগছৰ খেতি কৰে এনেকুৱা বহুত হাজাৰজোপা কলগছ ফলখিনি সংগ্ৰহ কৰাৰ পিছত পেলাই দিবলগীয়া হয় এই পেলনীয়া পদাৰ্থ বুলি যেতিয়া ভবা হয় তেতিয়া দুটা প্ৰব্লেম আহে যে খেতিয়কসকলে এই কলগছৰ পৰা এই ফলত বাহিৰেও যদি ইয়াৰ গছডাল কিবা কামত ব্যৱহাৰ কৰিব পৰা যায় তেতিয়াহ'লে নিশ্চয় কলগছৰ খেতিত অধিক উন্নতি কৰিব পৰা যাব আৰু খেতিয়কসকল বেছি লাভৱান হ'ব এই বিষয়ে অধ্যয়ন কৰি ৰিচাৰ্চ কৰি কলগছজোপা কেনেকৈ ব্যৱহাৰ কৰিব পাৰি এই বিষয়ে কৃষি বিজ্ঞানীসকলে হয়তো ইমান দিনে অধ্যয়ন কৰি কৃষকসকলক সহায় কৰাৰ প্ৰচেষ্টা কৰিব লাগিছিলে কিন্তু মই জনাত তেনেকুৱা কোনো প্ৰচেষ্টা আমি আমাৰ কৃষি বিজ্ঞানীবিলাকৰ মাজত মই দেখা পোৱা নাই সামান্যভাৱে অত্যন্ত কিবা কিবি কৰিছে আৰু কলগছৰ ফলত বাহিৰে যি সামান্য ব্যৱহাৰ হয় পাত বা তাৰ গছডালৰ কলাখাৰ যিটো ব্যৱহাৰ কৰা সেইবিলাক খুব সামান্য ব্যৱহাৰ বৃহৎ পৰিমাণে এই গোটেই কল গছজোপা এজোপা দুজোপাৰ কথা নহয় গোটেই হাজাৰজোপা কলগছ খেতি ফল সংগ্ৰহ কৰাৰ পিছত আমাৰ পেলনীয়া পদাৰ্থত ৰূপান্তৰ হয় সেইখিনি কেনেকৈ ব্যৱহাৰ কৰা বুলি তাৰহে চিন্তা মই কৰিছিলো আৰু মোৰ প্ৰচেষ্টাৰে সামান্য
গৱেষণাৰ কাম কৰিছিলো আৰু তাকে আপোনালোকৰ আগত মই আজি উপস্থাপন কৰিব বিচাৰিছো কলগছজোপা যদি প্ৰথম ব্যৱহাৰ কৰাৰ আগতে নিশ্চয় এনালাইসিস কৰিব লাগিব মূল কথাটো হ'ল কলগছে মাত্ৰ ফল এবাৰেই দিয়ে আম জাম গছৰ নিচিনা ই বাৰে বাৰে ফল দি নাথাকে ফলখিনি সংগ্ৰহ কৰাৰ পিছত ই পেলনীয়া দ্ৰব্যত পৰিণত হয় আৰু যিজোপা কলগছজোপাৰ যিটো গাগছডালৰ যিটো সেই ওৱেটটো ফলৰ তুলনাত 5 পৰা 10 গুণ হয়গে যদি 50 কেজি যদি 50 কেজি ফল পাওঁ ইয়াৰে এইজোপা দেখুৱাইছে ফল থকা যদি ওজন গছডাল পুৰা গছডালৰ ওজনটো 5 to 10 times 5 to 10 গুণ ওয়েটটো বেছি হ'ব তাৰমানে 5 পৰা 1000 কেজি ওজন হ'ব গতিকে এই এটা বৃহৎ পৰিমাণৰ বায়ু ওয়েস্ট কলগছৰ খেতিৰ পৰা প্ৰতি বছৰে উৎপন্ন হৈ থাকে 2017-18 চনৰ হিচাপ মতে গোটেই পৃথিৱীত প্ৰায় 150 মিলিয়ন মেট্ৰিক টন কলৰ উৎপন্ন হৈছিল গতিকে ইমানখিনি কলৰ পৰা আমি কিমানখিনি বায়ু ওয়েস্ট হিউজ পৰিমাণৰ বায়ু ওয়েস্ট আমি পাওঁ হেতু হ'ব 750 কেজিৰ পৰা 1000 কেজি লৈকে আমি বায়ু ওয়েস্ট পাওঁ এখিনি হিচাপৰ ভিতৰত থকা হিচাপ বাহিৰ থকা আৰু বহুত বেছি হয় আমাৰ উদ্দেশ্যটো হ'ব লাগে যে how to convert this waste to wealth এই কলখিনি যিটো আমাৰ পেলাই দিয়া হয় তাৰ পৰা আমি ব্যৱহাৰ কৰি কেনেকৈ আমি ওয়েলথ জেনাৰেট কৰিব পাৰোঁ সেইটো সকলক ইয়াৰ ব্যৱহাৰ কেনেকৈ সেইটো দেখুৱাই তেওঁলোকে কেনেকৈ সহায় কৰিব পাৰি সেইটো হৈছে বিজ্ঞানৰ উদ্দেশ্য এটা প্ৰচেষ্টা কৰিছো কলগছৰ আগশাৰীৰ 10-11খন দেশৰ চাব যে আমাৰ 1700 কল উৎপাদক আৰু গোটেই পৃথিৱীৰ যিটো ভাৰতৰ লগতে অসমো আছে অন্য ৰাজ্যৰ তুলনাত অসমৰ প্ৰতি বছৰে কলগছৰ খেতিৰ যথেষ্ট পৰিমাণে পেলনীয়া কলগছ উৎপন্ন হয় এতিয়া কলগছৰ গছজোপালৈ আহো বাৰু মই কৈছো ইতিমধ্যে যে এডাল কলগছে ফল দিয়ে গছডাল পেলাই দিয়া যায় আৰু এই গছডালৰ ওজনটো ফলৰ তুলনাত 5 পৰা 10 গুণ হয় এডাল যদি কলগছৰ এটা টুকুৰা লওঁ 25 কেজি ওজনৰ যদি এটা টুকুৰা লওঁ সেইটো যে আমি চেপি তাৰ যদি ৰসটো বাহিৰ কৰি দিওঁ সেই ৰসটোৰ পৰিমাণ প্ৰায় 17 লিটাৰ মান হ'ব আৰু বাকি থাকিব প্ৰায় যিখিনি ফাইবাৰ জাতীয় পদাৰ্থ বাকি থাকিব সেইখিনিৰ ওজনটো 1 কেজিৰ কম হ'ব ৰাফলি যদি আমি হিচাপ কৰো পাব যে এই যিটো কলগছৰ ৰসটো বাহিৰ কৰিলো এই জুচ সেইটোৰ ওয়েট প্ৰায় 95% তাতেই যাব মাত্ৰ 5% হে বাকি থাকিব ফাইবাৰ জাতীয় পদাৰ্থ হিচাপে গতিকে এই ৰসটো যদি আমি ব্যৱহাৰ কৰিব পাৰো আমাৰ দুটা সমস্যা আছিল অৰ্থনৈতিকভাৱে বস্তু ব্যৱহাৰ কৰা আৰু বস্তু এখন যেতিয়া হাজাৰ পেলাই দিবলগীয়া হয় সেই পেলাই দিয়াটো এটা কৃষকৰ সমস্যা তাৰ কেডিং চাৰ্জ আছে পেলাবলৈ ঠাই লাগিব গতিকে ইজ অলসো এ প্ৰবলেম
গতিকে এই যদি কলগছজোপা চেপি পেলাই তাৰ ৰসটো উলিয়াই দিওঁ 95% ৰসতে ওলাই যাব, বাকি 5% মাত্ৰ সলিড ফাইবাৰ হিচাপে থাকিব। এই প্ৰথমে মই ৰসটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ কথা বিষয়ে মই কম, আৰু বাকি এই 5% যিটো ফাইবাৰ বা ফাইবাৰ যিটো পদাৰ্থ থাকে তাৰো ব্যৱহাৰ মই সংক্ষেপে আপোনালোকৰ আগত উপস্থাপন কৰিম। গতিকে এই ৰসটো আৰু এই ফাইবাৰটো দুইটাই যদি আমি ব্যৱহাৰ কৰোঁ আৰু ইয়াক যদি ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়া দেখিব যে কলগছৰ যিটো খেতি তাৰ পৰা খেতিয়কসকল বহু গুণে লাভ কৰিব পাৰিব অৰ্থনৈতিকভাৱে। অকল ফলটোৱে নহয়, গছজোপাৰো ব্যৱহাৰ হ'ব। এতিয়া এই যিটো জুচ বা কলগছৰ ৰসটো আমি উলিয়ালো, এই ৰসটো যদি আমি কেমিষ্ট্ৰিৰ ৰসায়ন বিজ্ঞানাগাৰত আমি এনালাইচিছ কৰোঁ, তাত দেখিব যে তাত এই 6বিধ পদাৰ্থ প্ৰধানকৈ থাকে: সোডিয়াম, পটাছিয়াম, ক্লৰাইড, নাইট্ৰেট, অক্সালেট আৰু ফসফেট। ইয়াৰ উপৰিও আৰু কিছুমান পদাৰ্থ থাকে, বাকি মেটেল ধৰক যেনে কেলছিয়াম, মেগনেছিয়াম, মেংগানিজ, এলুমিনিয়াম আৰু বহুত ধৰণৰ ট্ৰেছ মেটেল যিবিলাক মাটিত থাকে সাধাৰণতে, সেইবিলাক ট্ৰেছ মেটেলৰ খুব কম পৰিমাণে কলগছৰ ৰসতো থাকে, কাৰণ গছে মাটিৰ পৰাই ৰস শুহি লয়। এই 6বিধ প্ৰধানকৈ উপস্থিত থাকে। তাৰ ভিতৰত আপোনালোকে মন কৰিব যে 2 নম্বৰ যিটো মই দেখুৱাইছো পটাছিয়ামৰ পৰিমাণ আটাইতকৈ বেছি। ইয়াতে যিমানখিনি জুচ ৰসখিনিত যিমানখিনি সলিড পদাৰ্থ দ্ৰৱীভূত অৱস্থাত থাকে, অৱশ্যে ইয়াৰ এই সলিড পদাৰ্থখিনিৰ যদি আমি হিচাপ লওঁ, তাত দেখিব যে 40% অকল পটাছিয়াম হয়, বাকীবিলাক পটাছিয়ামৰ তুলনাত বহুত পৰিমাণে কম। সেয়ে মোৰ এই ৰসটোৰ যিটো ব্যৱহাৰ হ'ব তাৰ বেচিছটো হৈছে, ভিত্তিটো হৈছে পটাছিয়াম। এতিয়া চাওকচোন বাৰু পটাছিয়াম আমাক কিহত লাগে। আমি জানো যে খেতিৰ কাৰণে আমাক 3বিধ প্ৰধান সাৰ বা ফাৰ্টিলাইজাৰ লাগে। তাৰ ভিতৰত এটা হৈছে মিউৰেট অফ পটাছ। পটাছিয়াম খেতিত দিবৰ কাৰণে আমি মিউৰেট অফ পটাছ ব্যৱহাৰ কৰোঁ। তাৰপিছতে আমাক লাগে ফসফৰাছ, যিটো সুপাৰ ফসফেটটো আমি সাৰ হিচাপে ব্যৱহাৰ কৰোঁ, আৰু এটা হৈছে ইউৰিয়া বা নাইট্ৰেট, যিটোৱে নাইট্ৰজেন প্ৰভাইড কৰে। এই 3বিধ প্ৰধানত যিকোনো খেতিৰ কাৰণে ফাৰ্টিলাইজাৰ হিচাপে আমাৰ খেতিয়কসকলে ব্যৱহাৰ কৰে। ইয়াৰে মিউৰেট অফ পটাছ, যিটো ৰসায়ন বিজ্ঞানৰ ভাষাত প্ৰধানকৈ পটাছিয়াম ক্লৰাইড, এই পটাছিয়াম ক্লৰাইড বা মিউৰেট অফ পটাছ এইটো আমাৰ ভাৰতবৰ্ষত পাবলৈ নাই। আমাৰ খেতিয়কৰ কাৰণে ভাৰতবৰ্ষত এই গোটেইখিনি মিউৰেট অফ পটাছ বাহিৰৰ পৰা আমদানি কৰা হয়। এতিয়া আগৰখন স্লাইডত মই দেখুৱাৰ দৰে কলগছৰ ৰসত পটাছিয়াম যথেষ্ট পৰিমাণে থাকে। গতিকে এতিয়া মই দেখুৱাব বিচাৰিছো যে কলগছৰ এই ৰসটো যদি আমি মিউৰেট অফ পটাছ ইউজ নকৰি, এইটো আছে কেমিকেল ফাৰ্টিলাইজাৰ, তাৰ ঠাইত যদি কলগছৰ ৰসটো আমি ব্যৱহাৰ কৰোঁ, আমি মিউৰেট অফ পটাছতকৈ বহুত গুণে আমি ভাল ফল পাবলৈ সক্ষম হওঁ। গতিকে পিছৰ স্লাইডত মই দেখুৱাম কেনেকৈ কলগছৰ পৰা বাহিৰ কৰা ৰসটো, যিটো আমাৰ কলগছৰ প্ৰায় 90-95% ৰসটোতে গুচি যায়গৈ। গতিকে এতিয়া মই দেখুৱাম পিছৰ স্লাইড কেইখনত কেনেকৈ এই কলগছৰ ৰসটো বিভিন্ন প্ৰকাৰৰ খেতিত আমাৰ পটাছিয়াম, মিউৰেট অফ পটাছ বা পটাছিয়াম ক্লৰাইডৰ ঠাইত ব্যৱহাৰ কৰিব পাৰি। এখন ফটো নিশ্চয় আপোনালোকে দেখিছে। ইয়াতে মই প্ৰচেছ এটা হাতত লৈছো কেনেকৈ ধান খেতি পথাৰত কৰিব পাৰি। ইয়াতে মই সৰু সৰু 4টা দেখিছে আপোনালোকে 4 টুকুৰা খেতিত ধান খেতি কৰিছো। এইটো হৈছে 1 নম্বৰ প্লট। এই প্লটটোত নৰ্মেল এগ্ৰিকালচাৰেল ল্যান্ড,
ইয়াতে কোনো ধৰণৰ সাৰ দিয়া হোৱা নাই, কোনো ধৰণৰ সাৰ দিয়া হোৱা নাই, জাষ্ট খেতি কৰিছো আৰু। দ্বিতীয় প্লটটোত আমি কি কৰিছো, ইয়াতে সুপাৰ ফসফেট ইউৰিয়া দিয়াৰ উপৰিও আমি কলগছৰ ৰস দিছো, কলগছৰ ৰস। 3 নম্বৰটোত কলগছৰ ৰস দিয়া নাই, তাত আমি কেমিকেল ফাৰ্টিলাইজাৰ পটাছিয়াম ক্লৰাইড দিছো বা মিউৰেট অফ পটাছ দিছো। আৰু 4 নম্বৰটোত আমি পটাছিয়াম দিয়া নাই। গতিকে এই প্লেনিংটোৰ দ্বাৰা দেখাব খুজিছো, আমি কম্পেয়াৰ কৰিব খুজিছো যে কলগছৰ ৰসটো পটাছৰ ফাৰ্টিলাইজাৰ, পটাছৰ সোৰ্স হিচাপে বেছি ভাল নে কেমিকেল ফাৰ্টিলাইজাৰটো বেছি ভাল। আৰু দেখাব খুজিছো এই 4 নম্বৰ প্লটটো লোৱাৰ উদ্দেশ্য যে পটাছিয়াম যদি আমি নিদিও খেতিৰ অৱস্থা কি হ'ব। আৰু 1 নম্বৰটোত আমি দেখাব বিচাৰিছো যে ফাৰ্টিলাইজাৰ নিদিলে খেতিৰ অৱস্থা কি হ'ব। গতিকে আকৌ এবাৰ কৈছো, 1 নম্বৰটোত কোনো প্ৰকাৰৰ সাৰ দিয়া হোৱা নাই, 2 নম্বৰটোত আমি পটাছিয়াম দিছো, লগতে অৱশ্যে ফসফেট আৰু আপোনাৰ ইউৰিয়াও আছে, নাইট্ৰজেন সাৰ। 3 নম্বৰটোত কেমিকেল ফাৰ্টিলাইজাৰ দিছো, আৰু 4 নম্বৰটোত পটাছিয়াম ফাৰ্টিলাইজাৰ দিয়া হোৱা নাই। এই খেতিখিনি হৈছে, এই ধান খেতিখিনি যে কৰো তাৰ 65 ডেইজৰ পিছত এইখিনি অৱস্থা। ইয়াতে আপোনালোকে মন কৰিব যে 1 নম্বৰটো যতে আমাৰ নৰ্মেল খেতি, আমাৰ নৰ্মেল এগ্ৰিকালচাৰেল ল্যান্ড, সেইটোৰ খেতিত দেখিছে তাৰ অৱস্থা খুবেই বেয়া। ইয়াৰ চেহাৰা আপুনি দেখিলে গম পাব আপোনালোকে। আৰু বাকি 2, 3, 4 চেহাৰা মোটামুটি কম্পেয়াৰেবল। ইয়াতে এতিয়া গম নাপাব, পিছলৈ গম পাব ইয়াতে, কাৰণ ইয়াতে এই 4 নম্বৰটোত পটাছিয়াম দিয়া হোৱা নাই যদিও তাত ফসফেট আৰু ইউৰিয়া দিয়া হৈছে। 2, 3 বিধে সাৰ আছে। 2 নম্বৰত আছে কলগছৰ ৰস, 3 নম্বৰত আছে কেমিকেল ফাৰ্টিলাইজাৰ, আৰু 1 নম্বৰত একোৱেই নাই। এইটো হৈছে 65 ডেইজৰ পিছত। তাৰ পিছত 90 ডেইজৰ পিছত যেতিয়া ধান খেতিৰ ফুল ওলাবলৈ আৰম্ভ কৰিছে, এতিয়া আৰু এইটো অৱস্থা। ইয়াতো দেখিব 1 নম্বৰটো বাকি কেইটাৰ তুলনাত তাৰ স্বাস্থ্য চেহাৰা খুবেই বেয়া বুলি ক'ব পাৰে, আপোনালোকে নিশ্চয় মন কৰিছে। ইয়াৰ পিছত ধান এতিয়া হৈছেগে পুৰত 110 দিন পিছত এইটো ধান গছৰ অৱস্থা। এই 1 নম্বৰটো অলপ মন কৰিব, গছবিলাক চাপৰ হৈ আছে, ইয়াৰ ঠোকবিলাক আনবিলাকৰ তুলনাত সৰু। এইটো হৈছে 120 দিন পিছত, ধান প্ৰায় পকিছেগে। ইয়াতে আপোনালোকে খুব সুন্দৰকৈ দেখিব যে 1 নম্বৰটোত শিবিলাক খুবেই দুৰ্বল, গছবিলাক দুৰ্বল, বাকীবিলাক ইয়াতে দেখাত ডিফাৰেন্সটো খুব বেছি পোৱা নাযায় যদিও মন কৰিব কেয়াৰফুলি অকমান ভালদৰে যে 2 আৰু 3 য'ত পটাছিয়াম দিয়া হৈছে সেই দুটা 4 নম্বৰত পটাছিয়াম দিয়া হোৱা নাই, তাৰ তুলনাত 2 আৰু 3 বেছি ভাল। আৰু ইয়াৰ ৰিজাল্টটো পিছত দেখিবলৈ পাব। এতিয়া আমি এনালাইচিছলৈ আহো। 1 নম্বৰটো কি আছিলে, ইয়াতে আমি কোনো ধৰণৰ সাৰ দিয়া হোৱা নাই। ইয়াতে যদি আমি যিটো এভাৰেজ নাম্বাৰ অফ সিডস পাৰ পেনিকল, পেনিকল মানে সি, আমি যিটো অসমীয়া সি বুলি কয় ধানৰ সি, তাতে এভাৰেজ ধান সিহত প্ৰায় 107টা মান ধানৰ গুটি আছে প্ৰতিটো সিহত। কিন্তু 2 নম্বৰত য'ত বেনানা গছৰ ৰস দিয়া হৈছে তাত প্ৰতিটো সিহত ধানৰ সংখ্যা 266, আৰু যতে কেমিকেল ফাৰ্টিলাইজাৰ দিয়া হৈছে 3 নম্বৰ, তাত 2 নম্বৰৰ তুলনাত কম আছে 222টা, আৰু যতে পটাছিয়াম দিয়া হোৱা নাই তাত 195টা। ইয়াৰ পৰা আপোনালোকে সহজতে দেখিব যে ধানগুটিৰ সংখ্যা, প্ৰতিটো ধানগুটিৰ সংখ্যা কেমিকেল যিটো ৰাসায়নিক সাৰ দিয়াৰ তুলনাত 3 নম্বৰৰ তুলনাত 2 নম্বৰটো বেছি ভাল। এতিয়া আহো ওয়েটলৈ। আমি ওয়েট কেনেকৈ লৈছিলো, এইটো এভাৰেজ ওয়েট। ৰেন্ডমলি 300 ধান আমি কাউন্ট কৰিছিলো, তাৰ ওয়েট লৈছিলো। এই 300 ধানগুটিৰ ওয়েট 1 নম্বৰ প্লটত 300 ধানগুটিৰ ওয়েটটো মাত্ৰ 5 গ্ৰাম। 2 নম্বৰত যতে কলগছৰ ৰস দিয়া হৈছে তাত
5.66 গ্ৰাম পাইছিলো 3 নম্বৰ য'ত পটাছিয়াম কেমিকেল ফাৰ্টিলাইজাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিলে তাত 5.5 গ্ৰাম আৰু য'তে পটাছিয়াম দিয়া হোৱা নাছিলে তাত 5.27 এই চাৰিটা কম্পেয়াৰ কৰিলে দেখা যায় যে ধান গছৰ গুটিবিলাকৰ চেহেৰা স্বাস্থ্যটো অকমান ওয়েটটো এই 2 নম্বৰত তুলনামূলকভাৱে বেছি সাৰ্টেনলি আমাৰ তুলনাটো 2 আৰু 3 ৰ মাজত বেছিকৈ হ'ব যে 3ত আমি দিয়া হৈছে কেমিকেল ফাৰ্টিলাইজাৰ পটাছিয়াম আৰু ইয়াতে হৈছে বায়োলজিক্যাল ফাৰ্টিলাইজাৰ পটাছিয়াম সো ইয়াতে আমি বেছি ভাল ধান গুটি পাইছো পাৰ প্লট যদি চাবলৈ যাওঁ 1 নম্বৰত আমাৰ মুঠ ধানৰ ওয়েট হৈছিল 452 গ্ৰাম আৰু যতে কলগছৰ ৰস ইউজ কৰা হৈছিল তাত পাইছিল 1236 গ্ৰাম 1236 গ্ৰাম আৰু 3 নম্বৰ যত কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰা হৈছিল তাত পাইছিল 1 কেজি 118 গ্ৰাম 2 নম্বৰ তুলনাত কম আৰু 4 নম্বৰ যত পটাছিয়াম দিয়া হোৱা নাছিল তাতে ওয়েটটো 1 কেজিৰ তলত আছে 900 গ্ৰামৰ তলত আছে এটুকে যদি আপোনালোকে হেক্টৰলৈ কনভাৰ্ট কৰে এই ওয়েটটো দেখুৱা হৈছে এটু বাৰু এটু ষ্টেজত খুব ইম্পৰ্টেন্ট নহয় কিন্তু আমাৰ হিসাব কৰি আমি ইয়াৰ পৰা এই প্লটটো হৈছে একটা প্লটৰ সাইজ হৈছে 16 স্কয়াৰ ফিট ইয়াৰ পৰা আমি হেক্টৰলৈ কনভাৰ্ট কৰি ইয়াতে দেখুৱাইছো গতিকে আমি কি কনক্লুজনত আহিব পাৰো ইয়াৰ পৰা এটোৱে দেখিলো যে বেনানা গছৰ ৰসটো পটাছিয়াম ফাৰ্টিলাইজাৰ হিচাপে আমাৰ যেটো কেমিকেল ফাৰ্টিলাইজাৰ মিউৰেট অফ পটাছিয়াম তাতকৈ বেছি ভাল আৰু এই প্ৰডাক্ট এনালাইসিসৰ পিছত দেখা পাম যে বেনানা গছৰ কলগছৰ ৰসটো যদি ব্যৱহাৰ কৰো কেমিকেল ফাৰ্টিলাইজাৰ মিউৰেট অফ পটাছিয়াম এমওপি ইউজ নকৰি যদি কলগছৰ ৰসটো ইউজ কৰো আমাৰ প্ৰডাক্টিভিটি যেটো ধান খেতিৰ প্ৰডাক্টিভিটি 10% বেছি হয় ইয়াৰ পিছত মই দেখুৱাম হে একে ধৰণে আমি গম ধান যেটো হুইটৰ ক্ষেত্ৰত কেনেকৈ হ'ব পাৰে চাওচোন বাৰু এটো হুইট খেতি চাইটা প্লটত আমি কৰিছিলো একে ধৰণে 1 নম্বৰত নরমাল এগ্রিকালচারাল ল্যান্ড তাত কোনো ধৰণৰ ফার্টিলাইজার ব্যবহার হোৱা নাই এটো 2 নম্বৰ ইয়াতে কলগছৰ ৰস ব্যবহার কৰিছো 3 নম্বৰটো আমি কেমিক্যাল ফার্টিলাইজার ব্যবহার কৰিছো আৰু 4 নম্বৰত পটাছিয়াম ব্যবহার কৰা হোৱা নাই এটো 10 দিন পিছত গুটি হিসাৰ 10 দিন পিছত 25 দিন পিছত চেহাৰাটো এনেকুৱা ধৰণৰ অকমান ভালদৰে মন কৰিব যে 2 নম্বৰৰ চেহাৰাটো আমাৰ কম্পেয়াৰটো তুলনাটো 2 আৰু 3 ৰ মাজত হৈছে এই 3 তুলনাত 2 চেহাৰাটো অলপ ভাল আৰু বাকি 3-4 ডিফাৰেন্সটো ইয়াতে খুব ধৰিব পৰা হোৱা নাই পিছলৈ পাব কিন্তু 1 নম্বৰ চেহাৰাটো এটো ষ্টেজত কিন্তু ক্লিয়াৰ হৈছে যে বাকিটাৰ তুলনাত চেহাৰাটো অকমান গ্ৰোথটো অলপ কম এটো 40 দিন পিছত আপুনি চাব ইয়াৰ টেষ্টটো 2 নম্বৰত যেটো বানানা গছৰ ৰস দিয়া আছিল ইয়াৰ টেষ্ট আৰু 3 নম্বৰ টেষ্ট মোটামুটি ইয়াত ধৰিব পৰা নাযায় প্ৰায় একেই হৈছে দুইটাতে পটাছিয়াম দিয়া আছে এটো হল 2 নম্বৰ হল পটাছিয়ামটো বায়োলজিক্যাল পটাছিয়াম আৰু ইয়াতে 3 নম্বৰ হৈছে কেমিক্যাল পটাছিয়াম আৰু 1 নম্বৰত কোনো ধৰণৰ হাড় দিয়া হোৱা নাই আৰু 4 নম্বৰত পটাছিয়াম দিয়া হোৱা নাই এটা এটো 64 ডেজত ইয়াতে ডিফাৰেন্সটো অকমান বেছি ভালদৰে ওলাই পৰিছে এই 2 নম্বৰৰ চেহাৰাটো 3 তুলনাত অলপ ভাল খুব ডিফাৰেন্সটো খুব বেছি নহয় যদিও অলপ ভাল 4 নম্বৰ 3 নম্বৰ তুলনাত অলপ তলত আছে আৰু 1 নম্বৰটো বাকি কিটাৰ তুলনাত বহুত তলত আছে এতিয়া এই ধানগতি 72 ডেজৰ পিছত গম ধান আমাৰ হুইটৰ চেহাৰাটো এনেকুৱা হৈছে ইয়াতো ভালদৰে ওলাই পৰিছে যেটো আমাৰ 2 নম্বৰ প্লটত খুব চেহাৰাটো 3 তুলনাত বহু পৰিমাণে ভাল 1 নম্বৰটো খুবেই বেয়া ফাৰ্টিলাইজাৰ নিদিয়াৰ কাৰণে হৈছে আৰু 4 নম্বৰ পটাছ নিদিয়া পটাছ দিয়া হোৱা নাই সেই কাৰণে 3 আৰু 4 তুলনাত 2 তুলনাত 2 আৰু 3 তুলনাত 4 নম্বৰটো চেহাৰাটো তলত আছে
এইখিনি হল 86 ডেজৰ পিছত এইটো 2 নম্বৰ এইটো তুলনাত 3 তুলনাত বহু পৰিমাণে ভাল এইটো 4 নম্বৰ এইটো 1 নম্বৰ এতিয়া গমধান পকিলে কাটিবৰ সময় হৈছে এইটো হল 102 ডেজৰ পিছত এই ফটোটো এতিয়া এনালাইসিসটো চাও ফল আমি কিমান পালো এতিয়া 1 নম্বৰ যত নরমাল এগ্রিকালচারাল ল্যান্ড কোনো ধৰণৰ সাৰ দিয়া হোৱা নাই তাত আমি যিবিলাক হিয়ত প্ৰতিটো হিয়ত গুটিৰ সংখ্যাটো হৈছে প্ৰায় 16.9 এভাৰেজ কিন্তু যতে বায়োলজিক্যাল পটাছিয়াম দিয়া হৈছে কলগছৰ পৰা ৰসটো দিয়া হৈছে তাত প্ৰায় 4 গুণ 48 প্ৰতিটো হিয়ত গতিকে অনুমান কৰিব পাৰিব হেবিলাক কিমান ডাঙৰ প্ৰায় 4 গুণ ডাঙৰ আৰু 3 নম্বৰ যত পটাছিয়াম দিয়া হৈছে তাতো যথেষ্টই ভাল কিন্তু বেনানা গছৰ ৰস দিয়াৰ তুলনাত বহুত পৰিমাণে কম 48 ৰ এগেইনষ্ট ভাৰ্সাস 37 বহুতখিনি কম আৰু যত পটাছিয়াম দিয়া হনা তাত আৰু কম 32 তাৰমানে এইখিনিৰ পৰা এটোৱে কম যে পটাছিয়াম দিয়াৰ প্ৰয়োজন আছে আৰু এই পটাছিয়ামটো যদি কলগছৰ ৰস বা বায়োলজিক্যাল অৰিজিন হয় বেছি ভাল আৰু কেমিক্যাল ফাৰ্টিলাইজাৰৰ তুলনাত আৰু যদি ফাৰ্টিলাইজাৰ দিয়া নাযায় প্ৰডাক্টিভিটি যথেষ্ট কম ইয়াতো হে তাকে দেখুৱাইছো যে ইয়াতে দেখুৱাইছো যে 300 গুটিৰ যে ওয়েটটো আমি লওঁ এভাৰেজ ওয়েট সাৰ দিলে প্লট 1 নম্বৰত মাত্ৰ 10 গ্ৰাম পাওঁ 2 নম্বৰত আমি 10ৰ এগেইনষ্ট 300 গুটিৰ ওজন 12 গ্ৰাম আৰু কেমিক্যাল ফাৰ্টিলাইজাৰ দিলে 11 গ্ৰাম আৰু একো নিদিলে 11 গ্ৰামে পাইছো মোটামুটি সমানে গতিকে এই চাৰিটাৰ তুলনা কৰিলে দেখা যায় যে এই দুটা 2 আৰু 3 টো প্ৰধানকৈ তুলনা কৰিব লাগিব ইয়াতে কলগছৰ ৰসটো দিলে কেমিক্যাল ফাৰ্টিলাইজাৰ বা এমওপি দিয়াৰ তুলনাত ভাল তেনেকৈ প্ৰতিটো প্লটত 1 নম্বৰত আমি পাইছিলো 252 গ্ৰাম 2 নম্বৰ প্লটত পাইছিলো 620 গ্ৰাম 3 নম্বৰ প্লটত পাইছিলো 388 গ্ৰাম আৰু 4 নম্বৰত পাইছিলো 328 গ্ৰাম এতিয়া 2 আৰু 3 তুলনা কৰিলে দেখিব যে এই কেমিক্যাল ফাৰ্টিলাইজাৰ এমওপি তুলনাত কলগছৰ যেটো এফেক্টিভনেস বহুত পৰিমাণে ভাল প্ৰায় দেখাত ৰাফলি দুগুণে হৈছেগে ডাবলে হৈছেগে আৰু তাকে আমি যদি হেক্টৰলৈ কনভাৰ্ট কৰো তেতিয়াহলে এইটো কলমত তাকে দেখুৱা হৈছে গতে এতিয়া আমি ইয়াৰ পৰা কি কনক্লুজনত আহিব পাৰো যে বেনানা প্লান্ট জুস যদি আমি পটাছিয়াম ফাৰ্টিলাইজাৰ হিচাপে ব্যৱহাৰ কৰো খেতিত তেতিয়া হলে মিউৰেট অফ পটাছৰ তুলনাত বহু ভাল ফল পোৱা যায় আৰু আপোনালোকে আচৰিত হ'ব যে বেনানা গছৰ কলগছৰ জুসটো ব্যৱহাৰ কৰিলে কেমিক্যাল পটাছৰ তুলনাত 60% বেছি ইল পোৱা যায় 60% more এটা হিউজ 60% ইলটো যদি বেছি পোৱা যায় তাৰপিছত আৰু এইটো চাব ধান খেতিৰ তুলনাত এফেক্টটো বেছি ভাল দেখিছো যে গম ধানত আৰু ধান খেতিৰ যদি তুলনা ধান খেতিত আমি কিমান পাইছিলো 10% ইনক্ৰিজ পাইছিলো ফলত কিন্তু প্ৰডাক্টিভিটি ইয়াতে কিন্তু 60% ধান খেতিৰ তুলনাত গম খেতিত ফলটো বেছি ভাল পোৱা গৈছে এতিয়া চাও হে একে ধৰণে সৰিয়হ খেতিও কৰিছিল আমি এটু 15 দিন পিছত সৰিয়হৰ চাৰিটা প্লট এটু আছিল একো দিয়া নাই নরমাল এগ্রিকালচারাল ল্যান্ড চেহাৰাটো দেখিছে ক্লিয়াৰলি 15 দিন পিছত 2 নম্বৰটোত আমি কলগছৰ ৰস দিছিলো 3 নম্বৰত দিছিলো কেমিক্যাল ফাৰ্টিলাইজাৰ আৰু 4 নম্বৰত পটাছিয়াম দিয়া হোৱা নাছিলে এতিয়া এই 22 দিনৰ পিছত এটু চেহাৰা 2 নম্বৰ চেহাৰাটো নিশ্চয় আপোনালোকৰ চকুত লাগিছে বাকি এটা তুলনা যত কেমিক্যাল ফাৰ্টিলাইজাৰ দিয়া হৈছিল হেতু বেয়া নহয় 4 নম্বৰ পটাছিয়াম দিয়া নাই যদিও ডিফাৰেন্সটো খুব ধৰিব নোৱাৰি
এইটোৰ চেহেৰাটো কাৰণ এই চেহেৰাটো ভাল হৈছে ফসফৰাছ ফসফেট আৰু ইউৰিয়া দিয়াৰ কাৰণে কিন্তু 1 নম্বৰত যতে একোৱে সাৰ ফাৰ্টিলাইজাৰ দিয়া হোৱা নাই এইটো চেহেৰা খুবেই বেয়া 30 দিন পিছত ফুলিবলৈ লৈছে চেহেৰাটো এনেকুৱা এইটো 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 1 নম্বৰ 40 দিন পিছত ফুলবিলাক স্পষ্ট হৈছে এইটো 2 নম্বৰ 3 নম্বৰ ইয়াতে দেখাত দুইটা প্ৰায় সমানেই হৈছে 4 নম্বৰ 1 নম্বৰটো ডিফাৰেন্সটো ধৰিব পাৰিছে আপোনালোকে 3 নম্বৰটো 2 3 তুলনাত 4 নম্বৰটো 2 3 তুলনাত অলপ দুৰ্বল এতিয়া হৈছেগে আৰু হেকৰ পেলাই আহিছো 2 3 চেহাৰা খুবেই ভাল যত পটাছিয়াম দিয়া হৈছে 1 আৰু 4 ৰ চেহাৰা খুব ভাল নহয় একত একো ফাৰ্টিলাইজাৰ দিয়া নাই 4 ৰ পটাছিয়াম দিয়া নাই এখিনি হেকৰ পেলাই 70 ডেজৰ পিছত এতিয়া ফলটো চাও আমি 1 নম্বৰ প্লটত পটছ মানে আপুনি সেই সৰিয়হ গছ যদি আপোনালোক সকলে দেখিছে তাৰ পটছ মানে সেই ফলটো আৰু ফলৰ ভিতৰত গুটিবিলাক থাকে পটবিলাকত এভাৰেজ নাম্বাৰ অফ পটছ পাৰ প্লান্ট এডাল গছত যদি আমি 10 20 ডাল গছ randomly লৈ তাৰ পৰা পটবিলাক কাউন্ট কৰো দেখিব যে 1 নম্বৰ প্লটত যতে একেবাৰে সাৰ দিয়া হোৱা নাই তাত পটৰ সংখ্যাটো হৈছে প্ৰায় 11 প্ৰতিডাল গছত কিন্তু যতে কলগছৰ ৰস দিয়া হৈছে তাত প্ৰায় 3 গুণ হৈছেগে 30 প্ৰতিডাল গছত আৰু যত কেমিক্যাল পাছ দিয়া হৈছে তাত সরাসরি হৈছেগে প্ৰায় 28 27.8 আৰু যত পটাছিয়াম দিয়া হোৱা নাই তাত 22 গতে ইয়াৰ পৰা আমি কি কম ইয়াৰ পৰা আপুনি গছডাল অনুমান কৰিব পাৰে যে ফলৰ সংখ্যা 2 নম্বৰ 3 প্ৰায় সমান কিন্তু অলপ বেছি দিয়া হৈছে কলগছৰ ৰস আৰু 3 দিয়া হৈছে কেমিক্যাল পটাছ আৰু যদি আমি 100টা পট randomly লৈ তাৰ গুটিবিলাক ওয়েট আমি চাও 1 নম্বৰ প্লটত আমি পাইছিলো 552 মিলিগ্ৰাম তাৰ তুলনাত 2 নম্বৰত যতে কলগছৰ ৰস ব্যৱহাৰ কৰা হৈছে প্ৰায় 900 গ্ৰাম পাইছো 873 আৰু 3 নম্বৰ যত কেমিক্যাল ফাৰ্টিলাইজাৰ দিয়া হৈছে তাত 764 কলগছৰ ৰসৰ তুলনাত কম আৰু যত পটাছিয়াম দিয়া হোৱা নাই 770 2 আৰু 3 তুলনাত কম আমি পালোগে 1 নম্বৰত মাত্ৰ 8 গ্ৰাম মাত্ৰ পালো আছিলে সৰিয়হৰ ক্ষেত্ৰত প্লটটো আছিলে 25 মিটাৰ ফুট তাৰমানে 25 স্কয়াৰ ফিট তাত মাত্ৰ 28 2 নম্বৰটো 100 তাৰমানে প্ৰায় 4 গুণ আৰু 3 নম্বৰ পালো 94 গ্ৰাম আৰু তাতে আমি হাতৰ পাইছো লাষ্টৰ কলমটো এইটো বাৰু এতিয়া বেছি ইম্পৰ্টেন্ট তো এয়া চাও যে এই সাইটৰ ভিতৰত কলগছৰ ৰস ব্যৱহাৰ কৰা হৈছে তাৰ প্ৰডাক্টিভ আৰু দুই তুলনা কৰি চাব কলগছৰ ৰসটো কেমিক্যাল ৰাখটো সৰিয়হ খেতি আমি খুব সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰো আৰু আমি ৰাসায়নিক পটাছিয়াম দি ব্যৱহাৰ নকৰি কলগছৰ ৰসটো খেতিত সৰিয়হ খেতিত ব্যৱহাৰ কৰো তেতিয়াহ'লে আমি এইটো yield 23% yield টো বেছি পাব পাৰো মিনিমাম 23% yield আমি বেছি পামেই 23% কম নহয় আমি ক'ব বিচাৰো
যে মই ক'ব পাৰো যে এমঅপি মিউৰেট অফ পটাছ যিটো ৰাসায়নিক পটাছিয়ামৰ ঠাইত কলগছৰ ৰসটো বেছি ভাল আৰু ইয়াক ঠাইত আমি ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰিব পাৰো গতিকে এই খেতি আৰু দুটা খেতি আছে মই কুইকলি যামগে এই কলৰ ৰসটো ব্যৱহাৰ কৰি চাইছিলো এইটো আমাৰ ঘৰত সকলোৱে কৰিব পাৰে এইটো হৈছে জলকীয়া ভোট জলকীয়াৰ খেতি কৰিছিলো ভোট জলকীয়া আপোনালোকে জানেই যে নৰ্থ ইষ্টত কিমান ফেমাছ এই ভোট জলকীয়াৰ খেতি কৰিছিলো এইটো খেতি পথাৰত নকৰি আমি টাবত কৰিলো তাত বাকিটা খেতি যেনেকে 4টা প্লট ব্যৱহাৰ কৰা হৈছে ইয়াতে প্ৰতিটো প্লটৰ ঠাই দুটাকৈ টাব ইউজ কৰিছো এক আৰু 2 এই টাব দুটাত কোনো ধৰণৰ মানে কি ৰাসায়নিক সাৰ দিয়া হোৱা নাই 2 নম্বৰত ফসফৰাছ দিয়া হৈছে ইউৰিয়া ফসফেট দিয়া হৈছে তাৰ লগতে কলগছৰ ৰস দিয়া হৈছে 3 নম্বৰত এই দুটা টাবত ফসফেট আৰু ইউৰিয়াৰ লগতে ৰাসায়নিক পটাছিয়াম ব্যৱহাৰ কৰা হৈছে আৰু 4 নম্বৰত একো পটাছিয়াম ব্যৱহাৰ কৰা হোৱা নাই কিন্তু ফসফেট আৰু ইউৰিয়া ব্যৱহাৰ কৰা হৈছে এইটো হল 30 দিন পিছত জলকীয়া পুলি পোতাৰ 30 দিন পিছত এই চেহাৰাখিনি এনেকুৱা হৈছে যে 60 দিন পিছত চেহাৰাবিলাক এনেকুৱা হৈছে আপোনালোকে মন কৰিব যে 1 নম্বৰ এই দুটা টাবত দেখিব হিহঁতৰ হেৰি চেহাৰা স্বাস্থ্যটো খুব ভাল নহয় পাতবিলাক ৰঙা পৰি গৈছে এইটোৰ এফেক্ট আমি ধৰি ল'ব পাৰো তাত ফসফৰাছও নাই ইউৰিয়াও নাই আৰু পটাছিয়ামও নাই 2 আৰু 3 ইহঁতৰ চেহাৰা কম্পেয়াৰেবল ইয়াৰ তুলনা কাৰণটো হৈছে যে ইয়াতে ফসফেটো আছে ইউৰিয়াও আছে পটাছিয়ামও আছে কিন্তু 4 নম্বৰত পটাছিয়াম নিদিয়াৰ কাৰণে বোধহয় ইয়াৰে পাতবিলাক অকমান তাৰ যিটো গ্ৰীননেছ সেউজীয়া ৰংটো অকমান দুৰ্বল পাতল এইটো 60 দিন পিছত তাৰপিছত 70 দিন পিছত জাস্ট ফুলিবলৈ আৰম্ভ কৰিছে এটা আপোনারা মন কৰিব যে এই 1 নম্বৰ টাব দুটা যতে কলগছৰ ৰস দিয়া হৈছে আৰু 2 নম্বৰ যত কেমিক্যাল পটাছিয়াম দিয়া হৈছে ৰাসায়নিক পটাছিয়াম দিয়া হৈছে এই চাৰিটাৰ ফুলিবলৈ আৰম্ভ কৰিছে কিন্তু 3 নম্বৰ যতে পটাছিয়াম দিয়া হোৱা যত মানে এইটো প্লট এইটো হল 3ত কলগছৰ ৰস দিয়া হৈছে 2ত দিয়া হৈছে তলৰ নাম্বাৰটো নাচাব এই 3ত কলগছৰ ৰস দিয়া হৈছে 2ত কলগছৰ ৰস দিয়া হৈছে 3ত পটাছিয়াম দিয়া হৈছে ওপৰ নাম্বাৰটো দিয়া হোৱা নাই আৰু 4 নম্বৰত পটাছিয়াম দিয়া হোৱা নাই 1 নম্বৰত ফাৰ্টিলাইজাৰ নিদিয়াকে গছবিলাক দুৰ্বল ইয়াতে ফুলিবলৈ আৰম্ভ কৰা নাই 4 নম্বৰ পটাছিয়াম নিদিয়াৰ কাৰণে বোধহয় কাৰণ তাত ফসফেট আৰু নাইট্ৰজেন দিয়া হৈছে ইউৰিয়া দিয়া হৈছে ইয়াতে বিলাক ৰঙচুৱা 2 নম্বৰ কেমিক্যাল পটাছ ইয়াতে কলগছৰ ৰস দিয়া হৈছে চেহাৰাটো খুবেই ভাল আৰু 3 নম্বৰ যত ৰাসায়নিক পটাছিয়াম দিয়া হৈছে ইহঁতৰ চেহাৰা ভাল তাৰমানে পটাছিয়ামৰ ইফেক্টটো 2 আৰু 3ত ভালদৰে দেখা যায় এইটো যে এইজন পিছত চেহাৰাটো 1 নম্বৰটো একো ফাৰ্টিলাইজাৰ নিদিয়াৰ ফলত গছবিলাক দুৰ্বল হৈ আছে ৰঙা পৰি আছে 4 নম্বৰ পটাছিয়াম নিদিয়াৰ কাৰণে গছবিলাকৰ যেটো পাতৰ হেউজীয়া ৰংটো বহুত কম 2ত কলগছৰ ৰস দিয়া হৈছে আৰু 3ত ৰাসায়নিক পটাছিয়াম দিয়া হৈছে এই দুটা চেহাৰা ভাল ফলো লাগিবলৈ আৰম্ভ কৰিছে গতিকে এই ভোট জলকীয়াৰ ইয়াতে একেলগে দেখুওৱা হৈছে শেষৰ গছবিলাক ডাঙৰ হয়তো আমি ৰাখিবলগীয়া হৈছিলে এনালাইচিছ মই এতিয়া দেখুৱাম আপোনালোকক 120 পিছত 1 নম্বৰ টাব দুটাৰ পৰা আমি মাত্ৰ 3টা ফল পাইছিলো 120 নম্বৰ সাৰ দিয়া হোৱা নাই 2 নম্বৰ যতে কলগছৰ ৰস দিয়া হৈছে
ফসফেট আৰু ইউৰিয়াৰ লগতে 120 দিন পিছত 14টা ভোট জলকীয়া পাইছিলো ৰঙা ভোট জলকীয়া আৰু যতে ৰাসায়নিক দিয়া ৰাসায়নিক দিয়া নটা তেনেকে 127 দিন পিছত 1 নম্বৰ 2টা 2 নম্বৰত 10টা 3 নম্বৰত 15টা ইয়াতে সংগ্ৰহ কৰিব পৰা নহল 139 ৰ পিছত 1 নম্বৰত এটা 2 নম্বৰত কলগছৰ ৰস দিয়া তাত 12টা ইয়াতো বাঢ়িছে কিন্তু ৰাসায়নিক পটাছিয়াম 21টা 5টা ইয়াতে এই গোটেইখিনি চালে দেখিব এটা কথা মন কৰিব যে সাৰ নিদিয়াৰ ফলত ইয়াৰ productivity line to খুব কম 120 দিনত আৰম্ভ হৈ 139 days মাত্ৰ 20 দিন মান পিছতে productivity প্ৰায় stop হৈ গৈছে যতে কলগছৰ ৰস দিছিলো তাৰ productivity line to প্ৰায় একেই থাকে 14টা 18টা আৰু এই পিৰিয়ডটো হৈছে 120 ৰ পৰা 185 দিন প্ৰায় 65 days তাৰমানে প্ৰায় 2 মাহ productivity প্ৰায় একেই থাকে productivity life to খুব ভাল আৰু যত ৰাসায়নিক সাৰ দিয়া হৈছিল তাতে productivity লাহে লাহে বাঢ়ি গৈ থাকে কিন্তু খুব সোনকালে productivity কমিবলৈ আৰম্ভ কৰে গতিকে productivity life to ৰাসায়নিক সাৰৰ তুলনাত কলগছৰ ৰসটোৱে বেছি ভাল দিয়ে আৰু ইয়াতে যত পটাছিয়াম দিয়া নাই তাতটো productivity লাভ কৰিব পাৰি productivity নহয় আৰু অকল ফসফেট আৰু নাইট্ৰজেনৰ দিলে এনেকুৱা অৱস্থা গতিকে ফসফেট আৰু নাইট্ৰজেনৰ লগত ইউৰিয়াৰ লগত পটাছিয়ামৰ দৰকাৰ এইটোৱে তাকে দেখুৱাইছে 4 নম্বৰতে গতিকে ইয়াৰ পৰা আমি কি কনক্লুজন কৰিব পাৰো এই দেখুৱাইছো ওয়েট ইয়াতে এটা ইম্পৰ্টেন্ট কথা আছে টোটাল ওয়েট অফ লাইফ সিলিজ পার ট্রিটমেন্ট টু ওয়েট যে 120 দিনত 7.5 গ্রাম পালো আর 2 নম্বৰত 55.9 গ্রাম পালো এটো 3 নম্বৰৰ তুলনাত বহুতখিনি বেছি আৰু 4 নম্বৰত পটাছিয়াম নিদিয়া কাৰণে তাৰ ওয়েটটো কমি গৈছে তেনেকৈ বাকি খিনিতে একেই কথা ইয়াৰ পৰা আমি এটোৱে ক'ব পাৰো যে টোটাল ওয়েটটো যেটো বেছি আৰু এভাৰেজ ওয়েটটো পিছৰ স্লাইডখনত দেখুৱাই থাম ইয়াত চাব যে আমি পাৰ্সলি ওয়েট কিমান এটো চালে আপোনালোকে চাব দেখিব যে একো সাৰ নিদিয়াৰ কাৰণে যিটা জলকীয়া আমি পাইছিলো তাৰ ওয়েটটো around 2.5 গ্রাম 3 গ্রামৰ ভিতৰতে আছে এটা জলকীয়াৰ ওয়েট যেটো ওজন কিন্তু কলগছৰ ৰস দিয়াৰ যেটো ওয়েট হেতৰ ওয়েট 4 গ্রাম পৰ্যন্ত পায় বা 3.5 ল'ব পাৰে কেমিক্যাল ফাৰ্টিলাইজাৰ আটো বেয়া হয় তাৰ দুটা পটাছিয়াম দিলে তাৰ জলকীয়া কেইটাৰ ওজন সামান্যভাৱে হলেও কলগছৰ ৰস দিলে আমাৰ পটাছিয়াম তুলনাত বেছি ভাল দিয়ে আৰু কম এইটো কনক্লুজন আহিব পাৰো বাকি এটা খেতি নিচিনাকৈ জলকীয়া খেতিত কলগছৰ যদি ৰসটো ইউজ কৰো 2 নম্বৰত মই দেখুৱাইছো যে কলগছৰ ৰসটো আমি ব্যৱহাৰ কৰিলে যেটো জলকীয়াৰ যেটো প্ৰডাক্টিভিটি 10% বাঢ়ি যায় ৰাসায়নিক পটাছিয়ামৰ তুলনাত কলগছৰ ব্যৱহাৰ কৰিলে 70% বাঢ়ি যায় গতিকে আমি ক'ব পাৰো যে banana plus pseudostem juice is an ideal replacement or better replacement for potassium in the cultivation chili যদি আমি কলগছ ৰসটো ইউজ কৰো পটাছিয়াম ব্যৱহাৰ নকৰি ৰাসায়নিক পটাছিয়াম ব্যৱহাৰ নকৰি তেতিয়া আমি ফলটো বেচাও আৰু তাৰ productivity to 20 গুণ বাঢ়ি যায়
এতিয়া চাব বেঙেনা খেতি কৈছো এটি 25 দিন বেঙেনা পুলি ঠিক জলকীয়া ধৰণে কৰা হৈছিলে 1 নম্বৰটো এতিয়া ইয়াতে নৰমেল মাটি 2 নম্বৰটোত কলগছৰ ৰস 3 নম্বৰত কেমিক্যাল পটাছিয়াম 4 নম্বৰত পটাছিয়াম দিয়া হোৱা নাই এইটো হয় 60 দিন পিছত 1 নম্বৰ চেহাৰাটো ভালদৰে মন কৰিছে চাপৰ হৈ আছে বানা হৈ আছে 2 নম্বৰ 3 নম্বৰ ফুলিবলৈ আৰম্ভ কৰিছে 4 নম্বৰ চেহাৰাটো বেয়া হয় কিন্তু ফুল এতিয়াও অহা নাই এইটো হৈছে 83 ডেজৰ পিছত 1 নম্বৰ ৰঙা পৰি আছে ফল নাই 2 আৰু 3 বেঙেনা খাব পৰা হ'লেই আৰু 4 নম্বৰ ফুলিব আৰম্ভ কৰিছে লো হৈছে 96 ডেজৰ পিছত এনেকুৱা গছবিলাকৰ আৰু 26 ডেজ কলগছৰ বেঙেনা গছৰ সৰি ব্ৰিঞ্জল বেঙেনা গছৰ চেহাৰাবিলাক এতিয়া মই দেখুৱাইছো এতিয়া আমি হিচাপলৈ যাওঁ এই বেঙেনা গছৰ খেতিত আমি দেখিলো যে সাৰ তাৰ যিটো ফ্ৰুইটিং বহুত দেৰি হয় 114 দিন পিছত এটা বেঙেনা পাইছিলো দুডাল গছৰ কিন্তু 114 দিন পিছত কিন্তু কলগছৰ ৰস দিয়াৰ ফলত 83 ডেজ 80 দিনতে আমি ফল পাবলৈ আৰম্ভ কৰিছিলো পাঁচটা পাইছিলো তাৰ তুলনাত যেতিয়া ৰাসায়নিক পটাছিয়াম দিছিল তাৰ ফল পাইছিলো 83 ডেজত কিন্তু এটা পাইছিলো আৰু যত পটাছিয়াম দিয়া হোৱা নাছিল তাৰ ফল দেৰিকে আৰম্ভ হৈছে 90 ডেজত 1 নম্বৰত ফল নাই 2 নম্বৰত 7টা বেঙেনা পাইছিলো খাব পৰা ষ্টেজত ইয়াতে গুটি আমি ষ্টেজত খাব পাৰা আৰু খাব পাৰে সেই সময়ত চিঙা 3 নম্বৰ কেমিকেল তাত হাতৰ এতিয়া পাইছিলো আৰু 4 নম্বৰত এটা ইয়াতে 114 ইয়াতে 8টা 20টা বেঙেনা পালোই কলগছৰ ৰস দিয়াৰ 20টা বেঙেনা পালোই আৰু পটাছিয়াম কেমিকেল এটা বেঙেনা পালো আৰু ফসফেট আৰু নাইট্ৰজেন দিলো পটাছিয়াম নিদিলো ফলৰ সংখ্যা 4টা তেনেকে বাকি দুটা 127 দিনলৈকে আমি ফল সংগ্ৰহ কৰিলো এটা চাব যে যিটো বেঙেনাৰ আৰু প্ৰায় 114 প্ৰায় 200 মানত বেঙেনা আৰম্ভ হ'ল আৰু বন্ধ হৈ গ'ল ফল ধৰা কিন্তু কলগছৰ ৰস দিয়াৰ ফলত 80 ডেজৰ পৰা 130 ডেজলৈকে প্ৰায় 50 যদি আমি একে হাৰতে ফল বেঙেনা ফল পাই আছো আৰু ৰাসায়নিক দিয়াৰ ফল কিন্তু ব্ৰিঞ্জল সংখ্যাটোৱে মোটামুটি গ্ৰাম এটা বেঙেনা 50 গ্ৰামতে আছে কল খেতিৰ পৰা বেঙেনা যথেষ্ট বেছি হয় 90 গ্ৰাম আৰু 80 গ্ৰামতকৈ বেছি ইয়াতে পাইছিলো 85 to 90 ইয়াতে 70 বহুত কমি যায় প্ৰতিটা বছৰৰ পৰা এভাৰেজত আমি দুটা মাত্ৰ বেঙেনা পাইছিলো কিন্তু প্ৰতিডাল গছৰ পৰা আৰু
এভাৰেজ 14টা বেঙেনা পাইছিলো ওইটো হৈছে Jaydeep Barua sir. Hello. Mridusmita. Mridusmita. Sir, I think Deka sir got disconnected, I think. মই তেওঁৰ লগত কথা পাতি আছো তেওঁৰ লগত ফোনত হা অকমান ৰ'ব লাগিব Okay, okay, sir. Okay, okay, sir. যেতিয়া ৰিকানেক্ট কৰিবলৈ ট্ৰাই কৰি আছে অকমান ৰ'বলৈ অকমান আমি ৰ'ম আৰু Hi, sir. আমাৰ কাৰিকৰী বিজুতিৰ বাবে ডেকা ছাৰ ডিছকানেক্ট হৈ গৈছে সকলো শ্ৰোতা আৰু দৰ্শক মণ্ডলীক অকমান ধৈৰ্য ধৰি অপেক্ষা কৰিবলৈ অনুৰোধ জনালো ছাৰ দেখা পাইছো হয় আৰম্ভ কৰক ছাৰ এতিয়া পাৱাৰ পইণ্টটো ঠিক আছে প্ৰেজেন্ট নাও দিছো বাৰু উইন্ডো আহিছে নে আহিছে স্যাৰ দেখা পোৱা নাই স্যাৰ লাগে হয় হয় স্যাৰ 2 মিনিট মান লাগে নহয় হয় স্যাৰ 2 মিনিট মান লাগে ন হয় স্যাৰ মানে আহিছে নে চাবা নাই স্যার ডিলে থাকে স্যার মাঝে মাঝে স্যার হয় স্যার দেখা গৈছে ঠিকে আছে কিন্তু হয় স্যার দেখা গৈছে স্যার হয় স্যার
হেৰি জয়দীপ দেখিছানে? স্যাৰ প্ৰেজেন্টেশনটো আহিছে স্যাৰ স্যাৰ এই স্লাইড আহিছে স্যাৰ হয় যায় হয় স্যাৰ ষ্টাৰ্ট কৰক স্যাৰ আহিছে আহিছে স্যাৰ হয় স্যাৰ মই কৰবা দেখুৱালো দেখাইছে লাষ্ট আছিলে এভাৰেজ নাম্বাৰ অফ ব্ৰিঞ্জল মই হেৰি জলকীয়াখিনি ভোট জলকীয়া দেখা হ'ল নহয় জানো পুৰা হয় স্যাৰ এই জয়দেৱ হ'ল স্যাৰ ব্ৰিঞ্জেলটো ক'ব লাগিব স্যাৰ ব্ৰিঞ্জেলটো কওক স্যাৰ এতিয়া ব্ৰিঞ্জালটো স্যাৰ শেষৰ ফালে গ'লে ব্ৰিঞ্জলৰ এতিয়া মই কি হৈছিলে একেধৰণে খেতি কৰিছিলো হয় যে 1 নম্বৰ প্লটটো আছিলে T1 T2 এইখিনি তেনেকুৱা যে আমি যতে একো ধৰণৰ সাৰ ব্যৱহাৰ কৰা নাছিলো তাত 83 ডেজত এটাও আমি বেঙেনা নাপালো কিন্তু যতে বেঙেনা কলগছৰ ৰসটো ইউজ কৰিছিলো তাত আমি 83 ডেজত 5টা বেঙেনা পাইছিলো আৰু যতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছিলো তাত মাত্ৰ এটা পাইছিলো আৰু যতে পটাছিয়াম ব্যৱহাৰ নকৰিলো তাত নাপালো এনেদৰে 93 ডেজত ইয়াতে 7টা T2ত 7টাৰ এগেইনষ্টে T3ত মাত্ৰ 3টা পাইছিলো আৰু T4ত এটা পাইছিলো 114 দিনত ইয়াতে 8টা ইয়াতে 7টা ইয়াতে 3টা ইয়াতে কি দেখুৱাব বিচাৰিছো যে একো ধৰণৰ সাৰ নিদিলে বেঙেনা গছৰ যিটো ফ্ৰুটিং ফল দিবলৈ আৰম্ভ কৰিছে মাত্ৰ 114 দিনৰ পিছত 114 দিনত মাত্ৰ এটা বেঙেনা পাইছিলো দুডাল গছৰ মাজত কিন্তু কলগছৰ ৰসটো ব্যৱহাৰ কৰি আমি 114 দিন পিছত ইতিমধ্যে 20টা বেঙেনা পালো 5টা 7টা আৰু 8টা 20টা আৰু যতে ৰাসায়নিক পটাছিয়াম ব্যৱহাৰ কৰিছিলো তাত আমি 11টা বেঙেনা পাইছিলো 3টা আৰু যতে পটাছিয়াম নিদিলো তাত 4টা পাইছিলো আৰু এটা মন কৰিব লাগে কথা যে যিটো বেঙেনা দিবলৈ আৰম্ভ কৰিলে 27 দিনলৈকে প্ৰায় প্ৰডাক্টিভিটি একে ৰেটতে থাকিলে 80 ডেজৰ পৰা 130 দিন ধৰিলো প্ৰায় 50 দিন একেধৰণে আমি বেঙেনা গছডালে ফল দি আছে কিন্তু যতে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলো তাত আৰম্ভণিতে ফল কম আছিল পিছলৈ বাঢ়িছে যদিও কলগছৰ ৰস দিয়াৰ তুলনাত ৰাসায়নিক সাৰটো ভাল নহয় ইয়াতে মই দেখুৱাইছো যে একো ধৰণৰ সাৰ নিদিলে বেঙেনা বিলাকৰ যিটো সাইজ বিলাকো সৰু হয় এটা বেঙেনাত এভাৰেজ প্ৰায় 50 গ্ৰাম 48 গ্ৰাম 54 গ্ৰাম 52 গ্ৰাম কিন্তু কলগছৰ ৰস দিয়া গছডালত এটা বেঙেনাৰ 90 গ্ৰাম পৰ্যন্ত পাইছিল 85 to 90 গ্ৰাম কিন্তু ৰাসায়নিক পটাছিয়াম দিয়া গছডালৰ পৰা আমি ওজন 75 to 80 গ্ৰামৰ ভিতৰতে পাইছো 70 to 80 গ্ৰাম ভিতৰতে কলগছৰ ৰস দি তুলনাত সৰু হয় আৰু যতে পটাছিয়াম দিয়া নাযায় অকল ফসফেট বা ইউৰিয়া দিয়া হৈছে তাত ওয়েট বিলাক 70 গ্ৰামৰ তলত আছে তাৰমানে ম্যাক্সিমাম 68 গ্ৰাম পাইছিলো 62 গ্ৰাম গতিকে এটোৱে লাগিব যে তিনিটা সাৰৰে প্ৰয়োজন আছে এই দুটা T2 T3 যদি আমি তুলনা কৰো আমি চাম দেখিম যে ৰাসায়নিক সাৰ পটাছিয়ামৰ তুলনাত কলগছৰ ৰসটো যদি দিয়া যায় পটাছিয়ামৰ সোর্স হিসাবে আমি বেঙেনাৰ সাইজ বিলাক বেছি হয় আৰু সংখ্যা প্ৰতিডাল গছৰ পৰা এভাৰেজ T1 মানে যতে সাৰ দিয়া হোৱা নাছিলে মাত্ৰ দুটা বেঙেনা পাইছিলো অন দা এভাৰেজ গোটেই পিৰিয়ডত এডাল গছৰ পৰা কিন্তু কলগছৰ ৰস দিয়া গছৰ পৰা আমি অন দা এভাৰেজ 17টা 17 বেঙেনা পাইছিলো আৰু ৰাসায়নিক সাৰ দিয়া গছৰ পৰা আমি 14টা বেঙেনা পাইছিলো আৰু যতে পটাছিয়াম দিয়া হোৱা না তাৰ সংখ্যাটো এভাৰেজ 7.5টা 7টা বা 8টা পৰিছে গতিকে এটো স্পষ্টভাৱে ক্লিয়াৰ যে ৰাসায়নিক পটাছিয়ামৰ তুলনাত কলগছৰ ৰসটো বেছি ফলপ্ৰসূ আৰু কলগছৰ ৰস ব্যৱহাৰ কৰি আমি বেঙেনাৰ ক্ষেত্ৰত 34% yield টো বেছি পোৱা হৈছে 34% yield is higher application of banana plant hydrogen juice as potash supplement
approach up to 34% higher yield. গতিকে ক'ব পাৰো যে কলগছৰ ৰসটো আমাৰ ৰাসায়নিক পটাছিয়ামৰ তুলনাত বেছি ভাল। গতিকে মই শেষৰ পৰা আহিছো প্ৰায় এই 5টা খেতি দেখুৱা হ'ল। 5টাৰ ক্ষেত্ৰতে দেখা গ'ল যে আমাৰ যিটো ৰাসায়নিক সাৰ পটাছিয়াম তাৰ তুলনাত কলগছৰ ৰসটো আমি ব্যৱহাৰ কৰিব পাৰো। ধান খেতিৰ ক্ষেত্ৰত আমি শতকৰা ইলটো 10% পাইছিলো, বেছি পাইছিলো। হুইটৰ ক্ষেত্ৰত 60% বেছি পাইছিলো, সৰিয়হৰ ক্ষেত্ৰত 23% বেছি পাইছিলো, জলকীয়াৰ ক্ষেত্ৰত 20% বেছি পাইছিলো আৰু বেঙেনাৰ ক্ষেত্ৰত 34% বেছি পাইছিলো। গতিকে এটি ভেৰি ক্লিয়াৰ যে খেতিয়কসকলে এফালে কলগছৰ খেতি কৰিব পাৰে ফাৰ্ম হিচাপে, কলটো কৰাৰ পিছত কলগছকেইডাল চেপি পেলাই কুঁহিয়াৰ চেপা যে আছে তাত চেপি পেলাই ৰসটো উলিয়াই ওচৰতে ধানডৰা সৰিয়হডৰা খেতিতে সেইটো ব্যৱহাৰ কৰিব পাৰে। তেনেকে ব্যৱহাৰ কৰিলে খেতিয়কবিলাক বেছি উপকৃত হ'ব, তেওঁলোকৰ কলগছবিলাক পেলাই দিয়াৰ সমস্যাটো নাইকিয়া হ'ব আৰু তেওঁলোকে ৰিচাৰ্চটো মোৰ খুব নাই, কিন্তু মোটামুটি এটা আইডিয়া দিব বিচাৰো যে যিটো মাত্ৰ 5%, 95% কলগছৰ 95% অলৰেডি ব্যৱহাৰ হৈয়ে গ'ল, মাত্ৰ 5% আহিলে। এইখিনি কি কৰিব পাৰো হিচাপে বনাব পাৰো। এই 5% তুলি পেলাই কলাখাৰ বনাব পাৰো। এই কলাখাৰটোৰ কম্পজিশ্যন হ'ব সোডিয়াম, পটাছিয়াম, ক্লৰাইড, কাৰ্বনেট, নাইট্ৰেট, ফসফেট। এই কলাখাৰটো আমাৰ বহুতো কেমিষ্ট্ৰি, সিন্থেটিক কেমিষ্ট্ৰিত বহুত মানুহে এই কলাখাৰটো কেটালিষ্ট হিচাপে বহুত পেপাৰ পাব্লিছ কৰিছে। মই ইয়াতে দুটা বস্তু দেখুৱাব খুজিছো, সম্পূৰ্ণ নিৰ্দেশোৱা। হাইয়েষ্ট পৰিমাণ আছে পটাছিয়াম, আপোনালোকে মন কৰিছে ৰঙা, আৰু কাৰ্বনেট বেছি আছে। পটাছিয়াম আৰু কাৰ্বনেট কলাখাৰ যিটো ফাইবাৰটো পুৰিলো তাৰ যি ছাই পাম, ছাইটো যদি পানীত কৰো চলিবল দ্ৰৱণীয় যিটো অংশ তাত পটাছিয়াম কাৰ্বনেট বহু পৰিমাণে থাকে, আৰু এই পটাছিয়াম কাৰ্বনেট তাৰ পৰা আমি আইসোলেট কৰি ফ্ৰেকচনেল ক্ৰিষ্টেলাইজেশ্যন পটাছিয়াম কাৰ্বনেট আমি ব্যৱহাৰ কৰিব পাৰো। পটাছিয়াম কাৰ্বনেটটো খোৱাত ব্যৱহাৰ কৰে, ইণ্ডাষ্ট্ৰীত ব্যৱহাৰ কৰে, ফাৰ্মাচিউটিকেলছত ব্যৱহাৰ কৰে আৰু ব্যৱহাৰ কৰে। আৰু ক্লৰাইডটো যথেষ্ট পৰিমাণ আছে, পটাছিয়াম ক্লৰাইড আমি আইসোলেট কৰিব পাৰো। পটাছিয়াম ক্লৰাইড আইসোলেট কৰিলে আমি কি কৰিব পাৰো, পটাছিয়াম ক্লৰাইডটো সল্ট সাবস্টিটিউট হিচাপে ব্যৱহাৰ কৰিব পাৰো। সল্ট সাবস্টিটিউট কি বস্তু, যিবিলাকৰ ইয়াতে মই দেখুৱাইছো যে সল্ট সাবস্টিটিউট হৈছে সোডিয়াম ক্লৰাইড আমি সল্ট হিচাপে ইউজ কৰো খোৱা লোৱাত। সোডিয়াম ক্লৰাইডৰ ঠাইত যিবিলাকৰ হাই প্ৰেছাৰ থাকে তেওঁলোকক সোডিয়াম ক্লৰাইড খাবলৈ মানা কৰা হয়। তেওঁলোকে সোডিয়াম ক্লৰাইড ইউজ নকৰি পটাছিয়াম ক্লৰাইড ইউজ পাৰে। আৰু পটাছিয়াম ক্লৰাইডটো কি কৰা হয়, হাইপোকেলেমিয়া, পটাছিয়াম থাকে, এইটো এটা বেমাৰ, তেওঁলোকক পটাছিয়াম ক্লৰাইড দিব পাৰি। ক'ব বিচাৰিছো যে যি 5% ফাইবাৰ থাকে কলগছৰ, সেইটোৰ পৰা আমি আমি পটাছিয়াম কাৰ্বনেট ব্যৱহাৰ কৰো। আৰু আমাৰ ইণ্ডাষ্ট্ৰীত আছে, ঘৰুৱা ভাৱে আছে, ঔষধ পাতিত আছে, আৰু ফাৰ্মাচিউটিকেলছ আছে, নিউট্ৰাচিউটিকেলছতো আছে। গতিকে সংক্ষেপে মোৰ ক'বলগীয়া এইখিনিয়ে। মোৰ এই গোটেই প্ৰজেক্ট সহযোগী আছিলে মোৰ লগত সত্যৰঞ্জন নেওগ, কলেজৰ তেওঁৰ লগ লাগি ধন্যবাদ স্যার।
হেল্ল' ইণ্টাৰেকশ্যনটো আৰম্ভ কৰি দিয়ক। হয় হয়, আমি প্ৰশ্ন উত্তৰ শিতানলৈ আগবঢ়িব বিচাৰিছো। মই প্ৰথম প্ৰশ্নটি ল'ব বিচাৰিছো। প্ৰশ্নটি আগবঢ়াইছে ডক্টৰ মৃণাল বৰ্মনে। তেওঁ কৈছে, আপুনি যে প্ৰথমতে ক'লে আঠিয়া কলৰ গছৰ কথা, ই অকল আঠিয়া কলৰ ক্ষেত্ৰতহে প্ৰযোজ্য নেকি? অইন জাতৰ কলৰ ৰসত পটাছিয়াম নাথাকে নেকি? চব কলতে থাকে, জাষ্ট আঠিয়াটো পাইছো। আঠিয়া যেতিয়া ফাৰ্মিং কৰা হয়, দানা ফাৰ্মিং কৰে, কলগছ আঠিয়া নকৰে, প্ৰযোজ্য, কিন্তু পৰিমাণটো অলপ কম বেছি হ'ব পাৰে। মই এনালাইচিছ আঠিয়া ক্ষেত্ৰত কৰিছো, তাৰ পৰিমাণটো অলপ কম বেছি হ'ব। মই যিটো হয় স্যাৰ। মোৰ ৰিচাৰ্চ গৱেষণা তাত সেইটো দেখুৱাইছিলো, সেইখন থিচিছ আছে, তাত 5-6 কলগছ দেখুৱাইছিলো, প্ৰায়বিলাকতে কম বেছি পৰিমাণে একে, কিন্তু আঠিয়া কলত পৰিমাণটো অলপ বেছি, সেইকাৰণে দেখুওৱা হৈছে। বৰ্মন, ধন্যবাদ। ডক্টৰ মৃণাল বৰ্মনৰ দ্বিতীয়টি প্ৰশ্ন, আপোনাৰ এই বহুমূলীয়া ফাইণ্ডিংটো কৃষকৰ বাবে বিভাগীয় পেকেজ অফ প্ৰেক্টিছত অনুমোদন কৰা হৈছে নেকি? যদি হোৱা নাই, সোনকালে খেতিয়কৰ কামত অহাকৈ ইয়াক পেকেজ অফ প্ৰেক্টিছত সন্নিৱিষ্ট কৰিবলৈ অনুৰোধ জনালো। নিশ্চয়, এইটো খুব ভাল। এইটো কথা মই যোৱা 3-4 বছৰ ভাবিয়ে আছো, কিন্তু কথাটো জানে মই ইউনিভাৰ্চিটি এজন প্ৰফেচৰ আছিলো আৰু এতিয়া এজন ভাইচ চেঞ্চেলৰ। মই পাঠশালাৰ ফালে, সৰ্থেবাৰীৰ ফালে এজন খেতিয়ক আছে, কলগছৰ খেতি কৰে, তাৰ লগত মোৰ এটা প্লেন আছে, এতিয়াও মনত আছে, খেতি কৰাৰ কথা ভাবি আছিলো লাৰ্জ স্কেলত কৰিবৰ কাৰণে, কিন্তু মই যাবলৈ সময় পোৱা নাই, জানে মোৰ ব্যস্ততাৰ কাৰণে, ৰিচাৰ্চ স্কলাৰ চাব লাগে, ক্লাছ ল'ব লাগে, এইবিলাকৰ কাৰণে। আপোনালোকে যদি সহযোগ কৰে, মোলৈ বাট চাব নালাগে, এতিয়া ডাটাবিলাক মই দিলোৱেই, আপোনালোকেও আগবাঢ়ি যাব পাৰে এই ক্ষেত্ৰত। ফিল্ড প্ৰেক্টিচটো কৰিলে ভাল হ'ব। যিবিলাক ঠাইত কলগছ বহু পৰিমাণে হয়, বা অন্য খেতিয়কেও তেওঁলোকে কলগছৰ খেতিও কৰিব পাৰে, লগতে চাইড বাই চাইড অন্য খেতিও কৰিব পাৰে। আপোনালোকেও আগভাগ লওক, সহযোগ কৰকচোন বাৰু, যদি খেতিয়ক বিলাকৰ উন্নতি হয়। সেইকাৰণে দিয়াৰ উদ্দেশ্যটো আচলতে। ধন্যবাদ স্যাৰ। মই আন এটি প্ৰশ্ন ল'ব বিচাৰিছো। অৰিন্দম ফুকনে প্ৰশ্নটি আগবঢ়াইছে, What should be possible reason that banana juice gives more yields than chemical fertilizer? Yes, good, very good কুৱেশ্যনটো বৰ খুব ভাল। তাৰমানে কথা হৈছে কি, দুইটাতে কথাটো হ'ল পটাছিয়ামটো আমাক খেতিৰ কাৰণে পটাছিয়াম লাগে, কিন্তু পটাছিয়ামৰ চ'ৰ্চটো কি? কেমিকেল ফাৰ্টিলাইজাৰ হৈছে পটাছিয়াম ক্লৰাইড, পিউৰলি পটাছিয়াম ক্লৰাইড, আৰু এই পটাছিয়াম ক্লৰাইডৰ পৰা পটাছিয়ামটো আহে, কিন্তু যিটো কলগছৰ ৰস, তাত পটাছিয়াম ক্লৰাইডৰ পৰা নাহে, তাৰ চ'ৰ্চটো বেলেগ, পটাছিয়াম অক্সালেটৰ পৰা আহে। আৰু আপুনি জানিব, আপুনি যদি ভিটামিন এটা খায়, যদি যিটো ভিটামিন এটো নাখায়, যদি ভিটামিনটো কোনো ফলৰ পৰা লয়, বায়'লজিকেল অৰিজিন, সেইটো আপোনাৰ বডিয়ে সহজে এবজৰ্ব কৰে। গতিকে এই পটাছিয়ামটো, এটা পটাছিয়াম হৈছে কি বায়'লজিকেল অৰিজিন, আনটো পটাছিয়াম হৈছে ৰাসায়নিক পটাছিয়াম। দ্বিতীয়টো হৈছে ইয়াৰ লগত যে যিটো ৰাসায়নিক সাৰ পটাছিয়াম ক্লৰাইড, সেইটোৱে ইকোচিষ্টেমটো, মাটিৰ যিটো ইকোচিষ্টেম, তাত বহু ধৰণৰ মাইক্ৰ' অৰ্গেনিজিম থাকে, সেইবিলাক নষ্ট কৰি পেলায়, মাৰি পেলায়। কিন্তু কলগছৰ ৰসটো যিটো বায়'লজিকেল অৰিজিন, সেইটোৱে মাটিৰ যিটো ইকোচিষ্টেম, তাৰ যিটো মাইক্ৰ'বায়'লজি, সেইটো নষ্ট নকৰে। গতিকে এই মাটিৰ যিটো ইকোচিষ্টেম, সেইটোৱে খেতিত সহায় কৰে। গতিকে ডিফাৰেন্সটো আপুনি জানিব, আপোনালোকে জানে যে ৰাসায়নিক সাৰে খেতি পথাৰত যথেষ্ট ক্ষতি কৰিছে, মানুহে লাহে লাহে অৰ্গেনিক ফাৰ্টিলাইজাৰৰ ফালে আহি আছে। আপুনি ক'ব পাৰে এতিয়া যে কলগছৰ যিটো ৰস, সেইটো হ'ল অৰ্গেনিক ফাৰ্টিলাইজাৰ, অৰ্গেনিক পটাছিয়াম, আৰু যিটো MOP ৰাসায়নিক পটাছিয়াম, সেইটো হৈছে পিউৰলি ৰাসায়নিক। ডিফাৰেন্স তাতেই, বুজি পাব আপুনি।
ধন্যবাদ স্যার। আন এটি প্ৰশ্ন ল'ব বিচাৰিছো। ডক্টৰ সঞ্জয় বসুমতাৰীয়ে এই প্ৰশ্নটি আগবঢ়াইছে। Which one among the banana juice and dried banana pseudostem, that is after juice extraction, contains more potassium? মই ইতিমধ্যে ক'লোৱে প্ৰায়বিলাক গছতে পটাছিয়াম যথেষ্ট পৰিমাণে থাকে, কিন্তু যদি তুলনা কৰোঁ আঠিয়া কল, মালভোগ কল, জাহাজী কল, এই কলবিলাকৰ যদি তুলনা কৰোঁ আঠিয়া কলত পটাছিয়ামটো তুলনামূলকভাৱে অলপ বেছি থাকে, কিন্তু চব গছতে থাকে। অকল যে খেতি পথাৰত যিটো আমি ৰিচাৰ্চ কৰি গভৰ্ণমেণ্ট পালো অকল যে আঠিয়া কল ইউজ কৰিব লাগিব তেনেকুৱা নহয়। মালভোগ খেতি কৰিলে মালভোগ কলৰ গজালি ইউজ কৰিব পাৰি। ৰিজাল্টটো মোটামুটি একেই থাকিব। কি পৰিমাণে দিব লাগিব ৰসটো সেইটোৱেই, আৰু খেতিডৰাই তাক প্ৰয়োজন অনুপাত আহে। অকণমান বেছি দিলেও কথা নাই, মাটিৰ পৰা যিখিনি প্ৰয়োজন, ধান খেতি হওক গমৰ খেতি হওক, তাৰ নিজৰ প্ৰয়োজনখিনিহে মাটিৰ পৰা শোষণ কৰিব। ধন্যবাদ স্যার। ডক্টৰ মৃণাল বৰ্মনৰ আন এটি প্ৰশ্ন ল'ব বিচাৰিছো। তেওঁ লিখিছে, কলগছৰ পৰা ৰস কেনেকৈ উলিয়াব পৰা যাব? খেতিয়কে কৰিব পৰা সহজ কৌশলটো জনাব নেকি? বহুত সহজ। আপুনি আমাৰ ৰাস্তাই ঘাটে যে টাউনত যে কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি থাকে, তেনেকুৱাতে মেচিন কিনি ল'লে হ'ল। এই কুঁহিয়াৰ চেপা মেচিন এটা কিনি ল'লে হ'ল, লৈ পেলাই বাৰে বাৰে গছডাল দি চেপি ৰসটো উলিয়ালে হ'ল। আৰু তাৰ লগত যদি ৰসটো বেছি উলিয়াব অলপ পানী মিক্স কৰি দিলেও ক্ষতি নাই, কাৰণ খেতিতটো পানী দিবই লাগিব। গতিকে একো প্ৰব্লেম নাই। এই কুঁহিয়াৰ ৰস চেপাৰ নিচিনা এটা হাতেৰে চালিত মেচিন এটা কিনি ল'লেই হ'ল, অথবা মেচিন চালিত আপুনি পাৱাৰ মেচিন এটা কিনি ল'ব পাৰে। যদি হাতেৰে বলে নোৱাৰে তেনেকে পাৱাৰ লগাই মটৰ এটা লগাই ল'লে হ'ল। মুঠতে কুঁহিয়াৰ চেপা মেচিনটোৱে যথেষ্ট, তাৰ কাৰণে অন্য মেচিন নালাগে। ধ্ৰুৱজ্যোতি কলিতাদেৱে এটা প্ৰশ্ন আগবঢ়াইছে। ৰাসায়নিক সাৰ দি কৰা আৰু নিদিয়াকৈ কৰা মাটিৰ কলগছৰ ৰসৰ গুণাগুণৰ কিবা পাৰ্থক্য আছে নেকি? আমাৰ পাৰ্থক্যটো দেখুৱালোৱেই, 5টা খেতি কৰি দেখুৱালো, প্ৰতিটাতে কলগছৰ ৰসটোৱে ভাল ফল দেখুৱাইছে। ইয়াৰ প্ৰধান কাৰণটো এটাই, কলগছৰ ৰসটোৰ পৰা যিটো পটাছিয়াম সেইটো হৈছে ৰাসায়নিক পটাছিয়াম, আৰু আমাৰ যিটো বজাৰৰ পৰা কিনি অনা MOP এটা পটাছ ব্যৱহাৰ কৰা সেইটো হৈছে ৰাসায়নিক। গতিকে জৈৱিক পটাছিয়াম আৰু ৰাসায়নিক পটাছিয়ামৰ পাৰ্থক্য বৰ ক্লিয়াৰ স্পষ্টভাৱে মোৰ এই গৱেষণাত ওলাই পৰিছে। জৈৱিক পটাছিয়াম আৰু ৰাসায়নিক পটাছিয়াম। পটাছিয়াম কিন্তু চ'ৰ্চটো ক'ত? আমি ভিটামিন খালে চিন্তা কৰিব লাগিব। এটা ভিটামিন টেবলেট যদি আপুনি চি ভিটামিনৰ টেবলেট আজিকালি বহুতে খায়, টেবলেটটো নাখায় যদি আপুনি অকণমান যত্ন কৰি এটা ভাল নেমু খায় বা এটা আমলখি খায়, আপোনাৰ বডিয়ে আমলখিৰ পৰা ভিটামিনটো বেছি ভালদৰে ল'ব ভিটামিন টেবলেটৰ তুলনাত। ভিটামিন টেবলেটৰ যদি 10% বডিয়ে এবজৰ্ব কৰে, আৰু আমলখিৰ পৰা আপোনাৰ দেখিব 50% বডিয়ে এবজৰ্ব কৰিব। এইটোৱে ডিফাৰেঞ্চ। একে ভিটামিন চি, এটা আমলখি, এটা বজাৰৰ পৰা কিনা টেবলেট, গতিকে ডিফাৰেঞ্চটো তাতে। এটা সিনথেটিক ভিটামিন, এটা হ'ল মানে অৰ্গেনিক ভিটামিন, বায়'লজিকেল অৰিজিন। সেইটোৱে ডিফাৰেঞ্চ। ধ্ৰুৱজ্যোতি কলিতাৰ দ্বিতীয়টো প্ৰশ্ন হৈছে, থলুৱা প্ৰজাতিৰ আৰু হাইব্ৰিড জাতৰ কলগছৰ ৰসৰ গুণাগুণৰ পাৰ্থক্যৰ বিষয়ে কিবা পৰীক্ষা কৰি চোৱা হৈছে নেকি? আচলতে কলগছৰ বিষয়ে মই অধ্যয়ন কৰি যিটো পালো, আচলতে কলগছৰ মেইন ভেৰাইটি দুটাই, মুছা বালবিষ্টিয়ানা আঠিয়া কল আৰু মুছা একুমিনাটা, সেইটো হ'ল এটা। আঠিয়া কলটো হ'ল কি তাত গুটি যথেষ্ট থাকে, আৰু যিটো মুছা একুমিনাটা সেইটো কলগছত গুটি নাথাকে। এটা হৈছে চিডলেছ ভেৰাইটি আৰু চিডি ভেৰাইটি। আঠিয়াটো চিডি ভেৰাইটি, আৰু বাকী আমাৰ যিটো সুইট বেনানা বা যিটো কয় ডেজাৰ্ট বেনানা বা কেভেন্ডিছ বেনানা, সেইটো হ'ল চিডলেছ ভেৰাইটি। এই দুটা মেইন অৰিজিন। তাৰ পৰা নেচাৰেল হাইব্ৰিডেশ্যন বহুত হৈছে, আৰু মানুহে আজিকালি ৰিচাৰ্চ কৰি সিনথেটিক হাইব্ৰিডো বহুত উলিয়াইছে। মই নাভাবো যে এই হাইব্ৰিডেশ্যনৰ ফলত গছডালৰ যিটো পটাছিয়ামৰ পৰিমাণ সেইটো কম বেছি
বেছি পাৰ্থক্য হ'ব, বেছি পাৰ্থক্য নহয়। আৰু নেচাৰেল হাইব্ৰিড হৈয়ে আছে কলগছৰ, ইমান যে হাজাৰ বহুত শ শ ভেৰাইটি কলগছ পোৱা যায়, আচলতে এইবিলাক বহুতো নেচাৰেল হাইব্ৰিডাইজেশ্যনৰ পৰা হয় আৰু বহুতো আজিকালি লেবৰেটৰী হাইব্ৰিডাইজেশ্যন টিচু কালচাৰ কৰে জানিব। গতিকে মই নাভাবো যে এতিয়া হাইব্ৰিডে হওক বা পিউৰ ভেৰাইটিয়ে হওক গছডালৰ গুণাগুণ মান একেই থাকিব। 1% 2% পটাছিয়ামৰ কম বেছি হ'ব পাৰে, সেইটো আৰু বেলেগ কথা। প্ৰণামী হেণ্ডিকে এটা প্ৰশ্ন আগবঢ়াইছে। For how many days can we store the banana juice? Will the quality deteriorate with increasing time? ৰসায়ন বিজ্ঞানৰ যিকোনো ছাত্ৰ বা শিক্ষকে বুজি পাব যে জুচটো যদি বেছি দিন ৰখি দিয়া হয় একো প্ৰব্লেম নহয়, তাত ভেঁকুৰিব পাৰে, কিন্তু ভেঁকুৰিটোতো আৰু পটাছিয়ামটো খাই চেচ কৰিব নোৱাৰে, জুচটো গোন্ধাব পাৰে, তাত অন্য ধৰণৰ কিবা কেমিকেল বায়'লজিকেল পৰিৱৰ্তন কিবা হ'ব পাৰে, কিন্তু পটাছিয়ামৰ পৰিমাণটো কমাব নোৱাৰে। তাত পটাছিয়ামটো সলিউবল ফৰ্মত থাকে, ৰসায়ন বিজ্ঞানৰ যিকোনো মানুহে জানিব পটাছিয়ামটো সলিউবল ফৰ্মত থাকে আৰু সদায় থাকিব। গতিকে এইটো এটা ভাল প্ৰশ্ন, এইকাৰণে যে এইটো চিন্তাৰ বিষয় একো নহয়। এদিন কলগছ কেইজোপা চেপি পেলাই যদি ৰসটো উলিয়াই ড্ৰামত ভৰাই থৈ দিওঁ কোনো প্ৰব্লেম নাই, আমি তেনেকুৱাই কৰিছো আচলতে, সদায় মেচিন চলাই থকা নাই। এদিন চেপি পেলাই ৰসটো উলিয়াইছো, তাৰ পৰা খেতিৰ দ্বাৰা যেতিয়া যেনেকে দিব লাগে দি আছো। যেতিয়া পানীৰ প্ৰয়োজন হয় এটা হিচাপ কৰিব লাগিব, হিচাপটো হৈছে মই নকলো দীঘলীয়া হয় কাৰণে মাটিডৰা টেষ্টিং কৰি লোৱা প্ৰয়োজন, টেষ্টিং কৰি পেলাই কি পৰিমাণৰ পটাছিয়াম দিব লাগিব সেইটো আগতীয়াকৈ আমাৰ সয়েল টেষ্টাৰৰ পৰা জানি লোৱাটো ভাল। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, তেওঁলোকৰ পৰা এইখিনি সহায় পাব পাৰি। ৰসটো জমা কৰি থলে একো প্ৰব্লেম নাই, থব পাৰি। প্ৰণৱজ্যোতি কলিতাই এটি প্ৰশ্ন আগবঢ়াইছে। 100 গ্ৰাম মিউৰেট অফ পটাছৰ সমতুল্য ফলাফল পাবলৈ কিমান মিলিলিটাৰ কলগছৰ ৰস ব্যৱহাৰ কৰিব লাগে? আচ্ছা, সেইটো আমি ডিটেইল কৰিছো, সেইটো ইয়াতে দেখুওৱা হোৱা নাই। মোৰ অলপতে মোৰ এখন কিতাপ, এই গোটেই প্ৰজেক্টৰ ওপৰত কিতাপ এখন পাব্লিছ হ'ব আমাৰ, কিতাপখন অহা এমাহৰ ভিতৰত ওলাই যাব। গতিকে সেই কিতাপখনৰ সবিশেষ লিখা থাকিব, কাৰণ এতিয়া ক'বলৈ গ'লেও মই থেচিছখন মেলি ল'ব লাগিব বা কিতাপখন মেলি ল'ব লাগিব। তাৰ পৰা আমি হিচাপ কৰি উলিয়াইছো, আপুনিও পাৰিব আমাৰ। গতিকে অতি সোনকালে কিতাপখন ওলাব, নেটত এভেইলেবল হ'ব, আপুনি সেই কিতাপখনৰ সহায় ল'বলৈ চব কথা জানিব পাৰিব। আমাৰ চেট বক্সত অহা প্ৰশ্নখিনি মই ইতিমধ্যে পঢ়ি শুনালো। কোনোবাই যদি ছাৰৰ লগত পোনপটীয়াকৈ প্ৰশ্ন কৰিব বিচাৰে তেনেহলে কৰিব পাৰে। কোনোবা শ্ৰোতা আৰু দৰ্শক মণ্ডলীয়ে যদি ছাৰৰ লগত পোনপটীয়াকৈ প্ৰশ্ন কৰিব বিচাৰে তেনেহলে কৰিব পাৰে। হেল্ল'। আমাৰ হেল্ল'। হয় ক'ব, হয় ক'ব। হয় দেখা ছাৰ, মই প্ৰদীপ নেওগ। আপুনি আজি আঠিয়া কলৰ বিষয়ে যিখিনি কথা ক'লে, বিশেষকৈ আঠিয়া কলৰ প্ৰয়োজনীয়তাৰ ওপৰত আৰু তাৰ যিটো প্ৰেক্টিকেল, মানে অকল কোৱাই নহয়, যিটো ব্যৱহাৰিক কথাখিনি আমাক দেখুৱালে, আমি আজিলৈকে বুজি পোৱা নাছিলো যে আঠিয়া কলৰ সকলোখিনি গুণ গম পাইছিলো, কিন্তু আঠিয়া কলৰ ৰসেৰে যে এই 5টা যে খেতি কৰি আপুনি দেখুৱালে, আমি ভাবিছো কি এইটো আমাৰ বিশেষকৈ যিসকল কৃষি ক্ষেত্ৰত জড়িত তেওঁলোকৰ কাৰণে বৰ প্ৰয়োজন হ'ব। আজিও এই আমাৰ গুগল মিটত যিসকলে অংশগ্ৰহণ কৰিলে তেখেতসকলে যাতে এই কথাটো অকণমান কৃষি জড়িত ব্যক্তিসকলক যাতে এই কথাটো প্ৰচাৰ কৰি দিয়ে, আৰু ইয়াৰ আঠিয়া কলৰ প্ৰয়োজনীয়তা হ'ব। আজিকালি মানুহে কি হয়, আঠিয়া কলটো বৰকৈ নোৰোৱে, অইন কলটো বেছিকৈ ৰোৱে। গতিকে চাওঁ যে সকলোৱে এই আঠিয়া কলটোৰ বাদে বাকী কলৰ যিটো গুৰুত্বতা দিয়ে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত, কিন্তু আঠিয়া কলটো যে আমাৰ বাৰীত থাকিব লাগে, ৰুব লাগে, ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আপুনি যিখিনি কথা আজি ব্যাখ্যা কৰিলে বৰ সন্তুষ্ট হৈছো। আৰু এটা কথা আমি দেখো যে আমাৰ বাৰীবোৰত যিবোৰ পাণ গছ থাকে, আমি দেখো আগতে দেউতাহঁতে পাণৰ গুৰিত কল কাটি পেলাই গুৰি পেলাই বান্ধি থয়।
এতিয়া আমি অলপ এতিয়া আজিৰ কথাটো গম পাইছো যে সেই ৰসটোৱে পাণজোপা মানে এটা প্ৰাণ পায়। পটাছিয়ামটো মেইনলি দিয়ে তাৰ পৰা। হয় হয়, গতিকে কল কাটি পেলাই উভতাই উভতাই তামোল গছত কলজোপা বান্ধি বান্ধি থৈ দিয়ে আৰু টুকুৰাবিলাক পাণে ৰসটো পাই থাকে। আজি আপোনাৰ বক্তৃতাৰ পৰা ইয়াৰ অৰ্থটো বুজি পাইছো। ধন্যবাদ আপোনালৈ। বহুত ধন্যবাদ। হয়, আৰু যদি কোনোবাৰ কিবা সুধিবলগীয়া আছে? আমি আজিৰ ৱেবিনাৰৰ শেষৰ পৰ্যায়ত উপস্থিত হৈছোহি। আশা কৰিছো ডেকা ছাৰৰ বক্তৃতা শুনি সকলো শ্ৰোতা আৰু দৰ্শকে নিশ্চয়কৈ লাভৱান্বিত হৈছে। এই চেগতে মই অসম বিজ্ঞান সমিতিৰ ফালৰ পৰা তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিলো। ইয়াৰ লগতে মই অসম বিজ্ঞান সমিতিৰ সকলো বিষয়ববীয়াক এইলানি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো। এই ৱেবিনাৰখনৰ সকলো শ্ৰোতা আৰু দৰ্শক মণ্ডলীক তেওঁলোকৰ উপস্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো। আগন্তুক ৱেবিনাৰবোৰত লগ পোৱাৰ আশাৰে আজিৰ অনুষ্ঠান সামৰিলো। ধন্যবাদ। নমস্কাৰ আটাইলৈ নমস্কাৰ, বহুত ধন্যবাদ। কিবা প্ৰব্লেম সুধিব লগা থাকিলে মেইলত সুধিব পাৰিব, মোৰ ইমেইল আছে। আৰু আমাৰ আজি এইটো যিটো ছাৰৰ বক্তৃতাটো আমি আমাৰ অসম বিজ্ঞান সমিতিৰ ইউটিউব চেনেলত দি দিম। গতিকে যিসকলে শুনা নাছিলে তেওঁলোকে শুনিব পাৰিব। আজি ইয়াত অংশগ্ৰহণ কৰা সকলেও আনক জনালে আমাৰ ইউটিউব চেনেল যোগে ছাৰৰ বক্তৃতাটো শুনিব পাৰিব। ধন্যবাদ ছাৰ। বহুত ধন্যবাদ, নমস্কাৰ।